Hello everyone, welcome to Aspirant Assam. Aspirant Assamলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। হয়তো আপোনালোকে থাম্বনেইলখন দেখি গম পাইছে যে আজি আমি এই সেশনটো কিহৰ ওপৰত লৈছো। নিশ্চয়কৈ আমি কম্পিউটাৰ এৱাৰনেছৰ ওপৰত এই ক্লাছটো ল'বলৈ আজি আমি ট্ৰাই কৰিছো। আপোনালোকে জানে যে কম্পিউটাৰৰ পৰা প্ৰত্যেক বছৰে এডিআৰিত 2টাৰ পৰা 3টা কোৱেশ্চন আমি দেখিবলৈ পাওঁ, ঠিক আছে। আৰু তাৰে প্ৰতি লক্ষ্য ৰাখি আমি কম্পিউটাৰ এৱাৰনেছৰ গোটেইখিনি বস্তু আমি একেটাই ক্লাছতে আমি কভাৰ কৰিব ট্ৰাই কৰিছোঁ। ইয়াতে আপোনালোকে মেক্সিমাম টপিক পাই যাব। মই কৈ দিছোঁ 0ৰ পৰা লৈকে একদম জেডলৈকে A to Z গোটেইখিনি টপিক ইয়াত সোমাই আছে। ইয়াৰকে বাহিৰত আৰু কুৱেশ্যন নাহে, ঠিক আছে। দুটা বস্তু মই অকণ হাই লেভেলত দিব ট্ৰাই কৰিছোঁ। যদিহে বহুত বেছি ষ্টেণ্ডাৰ্ডটো হয় তেতিয়াহ'লে আপোনালোকে যাতে এৰি আহিব লগা নহয়, ঠিক আছে। কাৰণ সেই 4-5 মাৰ্কতে গোটেই খেলখন চলি থাকিব, গতিকে আপোনালোকে যাতে সেই 4-5 মাৰ্কো এৰি আহিব লগা নহয়, ঠিক আছে। গতিকে বহুত বেছি নকওঁ, আৰম্ভ কৰিছোঁ আজিৰ ছেশ্যনটো। যদিহে আপোনালোকে চাই আছে লাইক কৰিব, শ্বেয়াৰ কৰিব। এতিয়া আমি গম পাব লাগিব কম্পিউটাৰ কি। কেতিয়াবা সোধে যে কম্পিউটাৰ ডেফিনেশ্যনটো সোধে, ঠিক আছে। ডেফিনেশ্যনটো এনেকৈ সোধে, এতিয়া চাওক SSCত সুধিছে এবাৰ, মই SSCৰ পৰা এইটো বস্তু পালোঁ, নহ'লে মই ডেফিনেশ্যনটো হয়তো নিদিলোঁ হয়। আমি সকলোৱে জানোৱে কম্পিউটাৰ কি বস্তু। SSCৰ কুৱেশ্যনটো এনেকৈ দিছে, A dash is an electronic device that processes data and convert it into information, ঠিক আছে। অপশ্যনত দিয়া আছে কম্পিউটাৰ, কেলকুলেটাৰ, ঠিক আছে, এনেকৈ কিবা কিবি দিয়া আছে। গতিকে এইটো কম্পিউটাৰৰ মেইনলি ডেফিনেশ্যনটোৱে হয়, গতিকে উত্তৰটো হ'ব কম্পিউটাৰ। গতিকে আমি ডেফিনেশ্যনটো চাই লওঁ। A computer is an electronic device that processes data and convert it into information, ঠিক আছে। আমি তাত কি ভৰাওঁ? ডাটা ভৰাওঁ। ডাটাবিলাক প্ৰচেছ কৰি পেলাই আমাক কি হিচাপে উলিয়াই দিয়ে? ইনফৰমেশ্যন হিচাপে উলিয়াই দিয়ে। গতিকে সেই যন্ত্ৰটোৰ নামে হৈছে কম্পিউটাৰ। গতিকে এতিয়া আমি চাব লাগিব যে কম্পিউটাৰৰ হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন আহে, ঠিক আছে। হিষ্ট্ৰী কেতিয়াও আপোনালোকক চাথ নেৰিব। হিষ্ট্ৰী সকলোতে লাগিব। কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল এইবিলাক গোটেইখিনি লাগিব, আমি পঢ়িম ইয়াতে। তো হিষ্ট্ৰীখিনি কোৱাৰ আগতে মই ইয়াতে কৈ দিছোঁ, কম্পিউটাৰৰ বিষয়ে আপোনালোকে অসমীয়াত কিবা এটা পাম বুলি হয়তো অকণমান কমকৈ এক্সপেক্ট কৰিব, কাৰণ অসমীয়াত ক'ব লগা আচলতে একোৱেই নাথাকে। যিখিনি বস্তু আছে আপোনালোকক ইংলিছতে সুধিব, ঠিক আছে। কাৰণ গোটেইখিনি বস্তু এতিয়া মই ৰেমৰ অসমীয়াটো কি বুলি ক'ম, হয়নে? বা মই হাৰ্ড ডিস্কৰ অসমীয়াটো কি বুলি ক'ম, এইবিলাকৰ অসমীয়া টাৰ্ম বুজা নাযায়। আৰু যদিহে আপোনালোকে মন দি ক্লাছটো কৰে, অসমীয়া ইংলিছ বুলি কথা নাই। আপোনালোকে আজি ছাপ'জ কম্পিউটাৰ বিষয়ে একো নাজানে, কম্পিউটাৰ দেখিয়েই পোৱা নাই, জীৱন কেতিয়াও শুনিয়েই পোৱা নাই, তাৰ পৰা গম পাব। গমটো পালেই কম্পিউটাৰ কাক কয়? কম্পিউটাৰ এটা এনেকুৱা যন্ত্ৰ যিয়ে আমাৰ ডাটাবিলাক ইনফৰমেশ্যন কৰি আমাক উলিয়াই দিয়ে, ঠিক আছে। হিষ্ট্ৰীৰ বিষয়ে আমি জানিব লাগে। কম্পিউটাৰ প্ৰথম অৱস্থাত আৱিষ্কাৰ কৰা হৈছিল মেইনলি কেলকুলেশ্যন পাৰপাছত, অ'কে। কেলকুলেশ্যন পাৰপাছত কম্পিউটাৰ আৱিষ্কাৰ কৰা হৈছিল। লাহে লাহে গৈ সময়ৰ লগত গৈ ইভলিউশ্যন হৈ পেলাই বৰ্তমান কম্পিউটাৰত কি কাম কৰিব নোৱাৰে, ঠিক আছে। এতিয়াতো AI আহিলে, আজি হয়তো মই শিকাই আছোঁ, নেক্সট টাইম হয়তো মই শিকাব লগাও নহ'ব, ঠিক আছে। তো কম্পিউটাৰ প্ৰথম কেলকুলেশ্যনৰ কাৰণে আৱিষ্কাৰ কৰা হৈছিলে। আৰু প্ৰথম কেলকুলেটিং ডিভাইচটো আছিলে এবাকাছ, ঠিক আছে, এবাকাছ। এতিয়া এবাকাছ আপোনালোকে হয়তো আজিকালি বহুত জেগাত এনেকুৱা বেনাৰ দেখা পায় য'ত এবাকাছৰ ক্লাছ কৰা হয়। এবাকাছ বেলেগ একো নহয়, এনেকুৱা কিছুমান টুল থাকে য'ত মানে এনেকুৱা কিছুমান টুল থাকে য'ত এনেকুৱা চাৰ্কেল কিছুমান থাকে য'ত বিভিন্ন সহজ পদ্ধতিৰে এনেকুৱা যোগ বিয়োগ পূৰণ এইবিলাক কৰিবলৈ শিকোৱা হয়, ঠিক আছে। গতিকে প্ৰথম কেলকুলেটিং মেচিনটো আছিলে এবাকাছ। এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট, বহুতবাৰ সুধি গৈছে অলৰেডি, ঠিক আছে। তাৰপিছত আহিলে এবাকাছৰ পিছত ডেভেলপ হ'ল নেপিয়াৰ বনছ, ঠিক আছে। নেপিয়াৰ বনছ এইটো এটা কেলকুলেটিং ডিভাইচ, ঠিক আছে। এইটো এটা কেলকুলেটিং ডিভাইচ, কিন্তু এইটো কেলকুলেটিং ডিভাইচৰ এটা খাচিয়াত কি আছিলে আপোনালোকে চাই ল'ব। মই কৈ আছোঁ, ইট ৱাজ মেনুৱেলি অপাৰেটেড কেলকুলেটিং ডিভাইচ হুইচ ৱাজ ইনভেণ্টেড বাই জন নেপিয়াৰ। সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? নেপিয়াৰ জন, ঠিক আছে। এইটো মেনুৱেলি অপাৰেটেড, এইটো আচলতে কাঠৰ বনোৱা হৈছিলে, কাঠৰ বনোৱাই লোৱা হৈছিলে। মেনুৱেলি মানে অপাৰেশ্যন মানে মেনুৱেলি আমি প্ৰয়োগ কৰিব পৰা এটা ডিভাইচ, ঠিক আছে। কেলকুলেটৰৰ নিচিনা এইটোতো একো ডিভাইচ নাছিলে, এইটো এটা মেচিন টাইপ আছিলে, কাঠৰে বনোৱা হৈছিলে, ঠিক আছে। তাৰপিছত আহিলে আমাৰ পাস্কেলাইন, ঠিক আছে। পাস্কেলাইন বেছ পাস্কেলে এইটো ইনভেণ্ট কৰি উলিয়াইছিলে, ফ্ৰেঞ্চ মেথমেটিচিয়ান এণ্ড ফিলচফাৰ, মনত ৰাখিব। আৰু এইটো প্ৰথম মেকানিকেল কেলকুলেটাৰ আছিলে, মেকানিকেল কেলকুলেটাৰ, য'ত মেকানিক্স ইউজ কৰা হৈছিলে। এইটো কুৱেশ্যন আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। গোটেই ক্লাছটো ভালকৈ কৰক, ইয়াতকৈ বাহিৰৰ কম্পিউটাৰ জানিব লগা একো নাথাকে। বেছিকৰ পৰা হাই লেভেললৈকে মই ইয়াতে কৰাই দিম। নেক্সট আহিলে লেবিনছ হুইলছ। এইটো এটা এনেকুৱা কম্পিউটাৰ নহয় একচুৱেলি, এইটো এটা এনেকুৱা কেলকুলেটিং ডিভাইচ হয়। চাওক, যেতিয়া এই তিনিটা ডেভেলপ কৰা হৈছিলে, ইয়াত আপোনালোকে নাম্বাৰবিলাক কাউণ্ট কৰিব সুবিধা হৈছিলে, ঠিক আছে। কিন্তু এইখিনি সময়ত আমাৰ যিবিলাক ডেচিমেল নাম্বাৰ 1.2, 2.5 এই ডেচিমেল নাম্বাৰবিলাক কাউণ্ট কৰাৰ কাৰণে অসুবিধা হৈছিলে, বা এইটোত আমি সেইটো কৰিব পৰা নাছিলোঁ। গতিকে ডেচিমেল নাম্বাৰবিলাক কাউণ্ট কৰিবৰ কাৰণে এই যিটো ডিভাইচ লেবিনছ হুইল,
এইটো আৱিষ্কাৰ কৰা হৈছিলে ঠিক আছে মেইনলি ডেচিমেল ডিভাইচ কুৱেশ্যনত এনেকৈ সুধিব যে ডেচিমেল নাম্বাৰ কাউণ্ট কৰাৰ কাৰণে আৱিষ্কাৰ হোৱা প্ৰথম ডিভাইচটো কি সেইটো বাকী লেভিনছ হুইল ঠিক আছে তাৰপিছত আৱিষ্কাৰ হ'ল আমাৰ আমাৰ আৰ্লি কম্পিউটাৰ্ছ অ'কে তাৰ নামটো কি আছিলে আমি নামটো গম পাব লাগিব ডিফাৰেঞ্চিয়েল ইঞ্জিন বা এনালাইটিকেল ইঞ্জিন ঠিক আছে আপোনালোকক এনেকৈ সুধিব চাৰ্লছ পি বেবেজে আৱিষ্কাৰ কৰা কম্পিউটাৰটো কি বুলি জনা যায় ঠিক আছে তাক আমি গম পাওঁ কি এনালাইটিকেল ইঞ্জিন বা ডিফাৰেঞ্চিয়েল ইঞ্জিন ঠিক আছে ইয়াক 1822 চনত আৱিষ্কাৰ কৰা হৈছিলে যিকোনো উপায়েৰে আপোনালোকক কুৱেশ্যন সুধি দিব পাৰে ঠিক আছে গতিকে চন নাম আৰু কম্পিউটাৰটো কি বুলি জনা হৈছিলে তিনিওটা আপোনালোকৰ কাৰণে মনত ৰাখিবলগীয়া ডাটা ঠিক আছে তেওঁক আমি কম্পিউটাৰৰ পিতৃ বুলি কওঁ ফাদাৰ অফ কম্পিউটাৰ ঠিক আছে এতিয়া পিতৃ থাকিলে মাতৃও থাকিব লাগিব ঠিক আছে লেডি আগষ্টা আদা যাক আমি কম্পিউটাৰৰ মাতৃ বুলি কওঁ মাদাৰ অফ কম্পিউটাৰ কিয় তেওঁ প্ৰথমবাৰৰ কাৰণে ছফ্টৱেৰৰ ধাৰণাটো দিছিলে ছফ্টৱেৰ তেওঁ প্ৰথমবাৰৰ কাৰণে আনিছিলে ঠিক আছে গতিকে তেওঁক আমি কি বুলি কওঁ মাদাৰ অফ কম্পিউটাৰ অ'কে ফাদাৰ অফ কম্পিউটাৰ কোন চাৰ্লছ বেবেজ আৰু মাদাৰ অফ কম্পিউটাৰ লেডি আগষ্টা আদা এই দুগৰাকীৰ নাম আপোনালোকে মনত ৰাখিব লাগিব যিহেতু ফাদাৰ থাকিলে মাদাৰ থাকিবই লাগিব গতিকে দুয়োগৰাকীৰ নামে এক্সামত সোধা খুবেই বেছি চান্স আছে এতিয়া খুৰীয়েক পেহীয়েক কোন আছিলে সেইবিলাক মই নাজানো আপোনালোকে যদি জানে নিজৰ মাজতে ৰাখি থওক এক্সামত নুসুধে ঠিক আছে এতিয়া ফাৰ্ষ্ট মডাৰ্ণ ডে কম্পিউটাৰ ঠিক আছে মডাৰ্ণ ডে কম্পিউটাৰ নামটো কি আছিলে মাৰ্ক 1 ঠিক আছে মাৰ্ক 1 এইটো কোনে আৱিষ্কাৰ কৰিছিলে হাৱাৰ্ড আইকেন এওঁৰ নামটো খুবেই সোধা দেখা যায় ঠিক আছে হাৱাৰ্ড আইকেন 1937 চনত এইটো আৱিষ্কাৰ হৈছিলে ঠিক আছে আৰু এইটো প্ৰথম ইলেক্ট্ৰমেগনেটিক কম্পিউটাৰ হয় ইয়াতে ইলেক্ট্ৰজেনিক লিখা আছে সৰি এইটো ভুল হৈছে আপোনালোকে লিখি ল'ব ইলেক্ট্ৰমেগনেটিক কম্পিউটাৰ হয় এইটো এক্সামত নুসুধে কিন্তু এডিশ্যনেল কিছুমান জানিব মন যায় নহয় গতিকে সেইকাৰণে মই এইটো উল্লেখ কৰি দিছোঁ ঠিক আছে আৰু প্ৰথম অপাৰেটিং চিষ্টেম মানে কি আমাৰ যিবিলাক উইণ্ডোজ আছে উইণ্ডোজ বা আপোনাৰ লিনাক্স ঠিক আছে এইবিলাক বস্তু অপাৰেটিং চিষ্টেম বুলি আমি কওঁ পিছত আছে ডিটেইলছত অপাৰেটিং চিষ্টেম মানে কি তো প্ৰথম অপাৰেটিং চিষ্টেম 1950 চনত আৱিষ্কাৰ হৈছিল আৰু ইয়াক থাৰ্ড জেনেৰেশ্যন কম্পিউটাৰত ইনষ্টল কৰা হৈছিল প্ৰথম যিবিলাক কম্পিউটাৰ আছিলে ফাৰ্ষ্ট জেনেৰেশ্যন ছেকেণ্ড জেনেৰেশ্যন তাত কোনো ধৰণৰ অপাৰেটিং চিষ্টেম নাছিল ঠিক আছে কাৰণ যিবিলাক প্ৰথম কম্পিউটাৰ আছিলে চাৰ্লছ পি বেবেজে যিটো আৱিষ্কাৰ কৰিছিলে সেইটো আপোনালোকৰ যিটো ৰুমত পঢ়ি আছে বৰ্তমান আপোনালোকে সেই ৰুমটোতে গোটেই ৰুমটোত এই এটা কম্পিউটাৰে থাকিব হয়তো যদি বহুত সৰু ৰুমত বহি পঢ়ি আছে নাতিবও পাৰে গতিকে ইমান ডাঙৰ এটা আছিলে গতিকে লাহে লাহে যেতিয়া ডেভেলপ হ'ল টেকন'লজি আহিলে তেতিয়া কি আহিলে অপাৰেটিং চিষ্টেম আহিলে আৰু প্ৰথম অপাৰেটিং চিষ্টেম 1950 চনত আৱিষ্কাৰ হৈছিলে আৰু থাৰ্ড জেনেৰেশ্যন যিবিলাক কম্পিউটাৰ তাতে এইটো ইনষ্টল কৰা হৈছিলে আমি কম্পিউটাৰৰ জেনেৰেশ্যন ৱাইজ পেছৰ শ্লাইডত আমি নিশ্চয় দেখিবলৈ পাম টেনশ্যন ল'ব নালাগে সকলোবিলাক ইনফৰমেশ্যন ইয়াত পাই যাব ঠিক আছে এতিয়া আমি গম পাব লাগিব IPO অফ কম্পিউটাৰ IPO মানে কি কম্পিউটাৰৰ চিষ্টেমটোৰ কথা আমি গম পাব লাগিলে প্ৰথমতে জানিব লাগিব I মানে হৈছে ইনপুট ডিভাইচ ইনপুট P মানে হৈছে প্ৰচেছৰ ঠিক আছে প্ৰচেছ যিয়ে প্ৰচেছ কৰিব আৰু O মানে হৈছে আউটপুট ঠিক আছে আউটপুট ঠিক আছে এতিয়া আমি যিকোনো এটা ইনফৰমেশ্যন বা যিকোনো এটা ডাটা আমি কম্পিউটাৰত ইনপুট ডিভাইচেৰে সোমাই দিম ঠিক আছে ইনপুট ডিভাইচে লোৱাৰ পিছত ইনপুট ডিভাইচে সেইটো কি কৰিব প্ৰচেছৰক পঠাই দিব যিয়ে এই গোটেই ডাটাখিনি প্ৰচেছ কৰি পেলাই আউটপুট ডিভাইচে সেইখিনি আমাক শ্ব' কৰাই দিব ঠিক আছে সেইখিনি আমাক শ্ব' কৰাই দিব লাইক মই এতিয়া এটা প্ৰেজেণ্টেশ্যন বনাই আনিছোঁ ঠিক আছে আমি কীবৰ্ডৰ সহায়ত কীবৰ্ডখন হৈছে এখন ইনপুট ডিভাইচ অ'কে কীবৰ্ডৰ সহায়ত আমি গোটেইখিনি ডাটা আমি প্ৰচেছৰত ভৰাই দিছোঁ প্ৰচেছৰে এইখিনি প্ৰচেছ কৰি পেলাই কাক দিছে আউটপুট ডিভাইচক দিছে লাইক আমি ক'ব লাগিলে মোৰ মনিটৰটো ঠিক আছে মনিটৰে সেইখিনি আমাক আউটপুট ডিভাইচ হিচাপে উলিয়াই দিছে এতিয়া এইখিনিতেই সকলোবিলাক শেষ নহয় গতিকে আমি IPO বুলি কোৱাৰ আগতে আমি এইটো কথা গম পাব লাগিব কেতিয়াবা IPOS এই তিনিটা বেছিক বস্তু কম্পিউটাৰৰ এই তিনিটা বস্তুৰ বিষয়ে সোধে এতিয়া S মানে হৈছে আমাৰ ষ্ট'ৰেজ এতিয়া মই যিটো বস্তু বনাই আছোঁ মোক ষ্ট'ৰেজ লাগিব নে নালাগিব মোক আপোনালোকক দেখাই দি আছোঁ মোক ক'ৰবাত ছেভ কৰিব লাগিব ষ্ট'ৰেজ লাগিব বা অসমত ক'ব লাগিব আমাক ভঁৰাল লাগিব গতিকে S মানে হৈছে ষ্ট'ৰেজ ঠিক আছে আমি যেনেকৈ হাৰ্ড ডিস্ক আপোনালোকে মোবাইলৰ মেমৰি কাৰ্ড ইউজ কৰে তেনেকুৱা ষ্ট'ৰেজ লাগিব গতিকে IPOS মানে ইনপুট প্ৰচেছৰ আউটপুট এণ্ড ষ্ট'ৰেজ অ'কে এতিয়া কথাটো এনেকুৱা ধৰণৰ ইনপুট ডিভাইচ আমি সেইবিলাক ডিভাইচক ক'ম যিবিলাক ডিভাইচে আমাৰ প্ৰচেছৰক এটা সিগনেল দিব ঠিক আছে প্ৰচেছক সিগনেল এটা দি দিব আৰু আউটপুট ডিভাইচ সেইবিলাক যিবিলাকে প্ৰচেছৰে ক্ৰিয়েট কৰা বস্তুবিলাক আমাক ডাইৰেক্ট শ্ব' কৰাই দিব ঠিক আছে আপোনালোকে তেনেকৈ মনত ৰাখিব তেতিয়া
আগৰ স্লাইডবিলাকত যিবিলাক কুৱেশ্যন বা যিবিলাক আপোনালোকে টপিক দেখিবলৈ পাব তাতে এই ডাটাখিনি আপোনালোকক কামত দিব আপোনালোকে এলিমিনেট কৰিব পাৰিব এতিয়া ইনপুট ডিভাইচ বুলি কোৱাৰ লগে লগে আমি কিছুমান বস্তু গম পাব লাগিব আমাৰ কোনবিলাক ডিভাইচক আমি ইনপুট ডিভাইচ বুলি কওঁ প্ৰথমতে আহিব মাউচ আমি সকলোৱে জানো মাউচ কিবৰ্ডৰ কথা আমি সকলোৱে জানো ঠিক আছে আউটপুট ডিভাইচ বুলি কোৱাৰ লগে লগে আমি মনিটৰৰ কথা জানো স্পিকাৰৰ কথা জানো প্ৰিণ্টাৰৰ কথা জানো প্ৰজেক্টৰ কথা জানো প্ৰচেছৰৰ কথা আমি গম পাওঁ মাইক্ৰ' প্ৰচেছৰ ৰেম ৰোম বা মাদাৰবোৰ্ড এইবিলাক চব প্ৰচেছৰৰ ভিতৰতে আহে বা ষ্ট'ৰেজৰ ভিতৰত আমি গম পাওঁ হাৰ্ড ডিস্ক ফ্লপি ডিস্ক অপটিকেল ডিস্ক পেন ড্ৰাইভ মেমৰি কাৰ্ড CD বা DVD বা টেপ ড্ৰাইভ বেলেগ একো নহয় আপোনালোকে আগত যে ইউজ কৰিছিলে আমাৰ টেপবিলাকত এনেকুৱা কেছেট পায় য'ত ৰীল থাকে আপোনালোকে হয়তো গম পোৱা নাই বহুতখিনি ইমান বেছি পুৰণা মানুহ নহয় যে আমাৰ জেনেৰেশ্যনৰ মানুহ 90s মানুহ তেওঁলোকে হয়তো দেখিছে টেপ আমি ডেক বুলিও কৈছিলোঁ গতিকে ইয়াক আমি কওঁ টেপ ড্ৰাইভ ঠিক আছে এটা টেপৰ সহায়ত বা ৰীলৰ সহায়ত আমি ইয়াক ষ্ট'ৰ কৰি ৰাখোঁ আমাৰ গানবিলাক হওক ঠিক আছে এনেকুৱা এতিয়া আমি ইনপুট ডিভাইচৰ কেইটামান আমি জানিব লাগিব OCR মানে কি হয় অপটিকেল কেৰেক্টাৰ ৰিডাৰ এইকেইটা নাম আপোনালোকে কপিত লিখি যাওক অপটিকেল কেৰেক্টাৰ ৰিডাৰ এতিয়া চাওক আপোনালোকে যিয়ে আগতে এনেকুৱা গভৰ্ণমেণ্ট জবৰ এক্সামবিলাক দিছে APSC হওক বা ADRE 1 হওক ঠিক আছে এই এক্সামবিলাকত আপোনালোকে দেখিছিলে যে আপোনাৰ এখন OMR চিট দিয়া হয় ঠিক আছে OMR চিটত আপোনালোকে কি লিখিব লাগে ৰোল নম্বৰ লিখিব লাগে বা কিছুমান এক্সামত নাম লিখিব লাগে নাম হয়তো লিখিব নালাগে এতিয়া কাৰণ চিকিউৰিটি পাৰপাছত এনেকুৱা কিছুমান নিজৰ বুকলেট নম্বৰ এনেকুৱা নম্বৰ লিখিব লাগে ঠিক আছে এটা অপটিকেল কেৰেক্টাৰ ৰিডাৰে কি কৰিব এই কেৰেক্টাৰবিলাক আপোনালোকৰ ৰোল নম্বৰ হওক এইবিলাক কি কৰিব ৰিড কৰিব ঠিক আছে এটা মেচিন হয় যিটোৱে এই ৰোল নম্বৰ হওক এনেকুৱা বস্তুবিলাক ৰিড কৰিব ঠিক আছে তো সেইটোক আমি কওঁ অপটিকেল কেৰেক্টাৰ ৰিডাৰ নেক্সট আহিলে বাৰকোড ৰিডাৰ মানে আমি শ্বৰ্টলি কওঁ BCR যদিহে আপোনালোকে শ্বপিং মলত যায় শ্বপিং মলত যিকোনো বস্তু কিনাৰ পাছত তাৰ পিছফালে চাব এনেকুৱা কিছুমান বাৰকোড দেখা পায় য'ত স্কেন কৰি পেলাই আমাক তেওঁলোকে দামটো লিখি দিয়ে গতিকে এই বাৰকোডৰ ভিতৰত বহুতখিনি ইনফৰমেশ্যন সোমাই থাকে আৰু সেই বাৰকোড যিহেৰে স্কেন কৰা হয় সেই ডিভাইচটোক আমি কি বুলি কওঁ BCR বা শ্বৰ্টলি বাৰকোড ৰিডাৰ সেইটো এটা ইনপুট ডিভাইচ ঠিক আছে কাৰণ বাৰকোডেৰে স্কেন কৰাৰ লগে লগে গোটেইখিনি ইনফৰমেশ্যন ক'ত সোমাই যায় আমাৰ কম্পিউটাৰৰ ভিতৰত সোমাই যায় ঠিক আছে তাৰপাছত আহিব OMR ঠিক আছে OMRৰ ফুল ফৰ্মটো কি অপটিকেল মাৰ্ক ৰিডাৰ আপোনালোকে যেতিয়া এক্সামবিলাক দিছিলে তেতিয়া কি কৰিছিলে যোনটো শুদ্ধ হয় এনেকৈ টিক মাৰ্ক বা এনেকৈ এটা চাৰ্কেল এটা ফিল কৰিব লাগে গতিকে সেই যিটো ডিভাইচে সেই কিমানটা মাৰ্ক ফুল কৰিছে বা কিমানটা শুদ্ধ হৈছে কিমানটা ভুল হৈছে এই গোটেইখিনি কাউণ্ট কৰিব তাক আমি কি বুলি কওঁ OMR বা অপটিকেল মাৰ্ক ৰিডাৰ সেইকাৰণে আমাৰ এক্সামটো কি বুলি কোৱা হয় OMR বেছড এক্সাম ঠিক আছে তাৰপাছত আহিব MICR মেগনেটিক ইংক কেৰেক্টাৰ ৰেকগনিশ্যন ৰিডাৰ নহয় দিয়ক ৰিকগনিশ্যন মনত ৰাখিব মই এইটো লিখি দিছোঁ মেগনেটিক ইংক কেৰেক্টাৰ ৰিকগনিশ্যন ইয়াৰে যিকোনো এটা বস্তু আপোনালোকক এক্সামত সুধি দিব পাৰে তলৰ কোনটো আউটপুট ডিভাইচ কোনটো ইনপুট ডিভাইচ এনেকুৱাবিলাক যেতিয়া দি দিব আপোনালোকে পটককৈ কৈ দিব কিন্তু এনেকুৱাবিলাক দিলে কি কৰিব ঠিক আছে গতিকে এইটোক আমি কওঁ MICR এটা ইনপুট ডিভাইচ ইয়াৰ কাম কি আপোনালোকে বেংকৰ চেকবিলাক দেখিছে নহয় বেংকৰ চেকৰ তলফালে এটা নাম্বাৰ থাকে যিটো নাম্বাৰ অকণমান বেলেগ ধৰণে লিখা থাকে সেইটো নাম্বাৰ মানে কি যিটো কম্পিউটাৰৰ যিটো ডিভাইচেৰে সেই নাম্বাৰটো ৰিড কৰা হয় সেই ডিভাইচটো কি বুলি কোৱা হয় মেগনেটিক ইংক কেৰেক্টাৰ ৰেকগনিশ্যন ঠিক আছে আৰু সেই নাম্বাৰটোৰ পৰাই সেই চেকখন অৰিজিনেল নে জালি চেক সেইটো তেওঁলোকে গম পায় ঠিক আছে বেলেগ কোনো ধৰণৰ মেকানিকেল নাথাকে সেইটোতে তেওঁলোকে গম পায় নেক্সট আহিলে ষ্টাইলাছ এইটো কি হয় মই বৰ্তমান যিটো পেন লৈ পেলাই আপোনালোকক পঢ়াই আছোঁ এইটোকে ষ্টাইলাছ বুলি কয় নেক্সট আহিব স্কেনাৰ আপোনালোকে ডকুমেণ্ট স্কেন কৰিবৰ কাৰণে বৰ্তমানটো মোবাইলতে কৰা হয় বাৰু যিবিলাক স্কেনাৰ ইউজ কৰা হয় আমাৰ দোকানত গ'লে যিবিলাক স্কেনাৰেৰে ডকুমেণ্টবিলাক স্কেন কৰে সেইটোক আমি ক'ম স্কেনাৰ ৱেব কেম আমি সকলোৱে জানো ঠিক আছে নেক্সট আহিব লাইট পেন এনেকুৱা এটা ডিভাইচ কিন্তু এইটো বহুত পুৰণা ডিভাইচ নেক্সট আহিব ট্ৰেক বলটো বেলেগ একো নহয় পুৰণি যিবিলাক কম্পিউটাৰ আছিলে তাৰে মাউচত তলফালে এটা এনেকুৱা বল টাইপ থাকে সেইটো যোনফালে মুভ কৰা হয় সেইফালে পইণ্টাৰডালে মুভ কৰে গতিকে এইটো ট্ৰেক বল বুলি কোৱা সেইটো এটা আমাৰ ইনপুট ডিভাইচ নেক্সট আহিব বায়'মেট্ৰিক আপোনালোকে গম পায় যেতিয়া আপোনালোকে যদি কোনোবাই চাকৰি কৰি আছে বা বিশেষকৈ মোবাইলৰ ফিংগাৰপ্ৰিণ্ট এটা বায়'মেট্ৰিক হয় ঠিক আছে কম্পিউটাৰত আজিকালি ফিংগাৰপ্ৰিণ্ট ওলাইছে QR কোড আপোনালোকে সকলোৱে জানে যে আজিকালি পে'মেণ্টবিলাকতো QR কোডৰ দ্বাৰাই হয় কিন্তু আমাৰ হাঁহি উঠা কথা আমিও কেতিয়াবা কি হয় মোৰ বাৰু নহয়
দোকান এখন গৈ পেলাই কি বুলি কওঁ বাইদেউ স্কেনাৰটো দিবচোন স্কেনাৰ নহয় QR কোডটো দিব ঠিক আছে স্কেনাৰ কোনটো হয় যিটোৰে আপুনি স্কেন কৰিব সেইটোহে স্কেনাৰ গতিকে আপোনালোকে যদি মোৰ ভিডিঅ' চাইছে আজিৰ পৰা এইটো ভুল নকৰিব দোকানত গৈ পেলাই কি বুলি ক'ব যে বাইদেউ বা দাদা QR কোডটো দিয়ক স্কেনাৰটো দিয়ক বুলি নক'ব বহুতে হয়তো কয় হাঁহি উঠিছে নিজৰ এইখিনি সময়ত তো চিন্তা কৰিব নালাগে ভুল হয় কেতিয়াবা QR কোডটো খুজিব স্কেনাৰ নুখুজিব কাৰণ স্কেনাৰটো আপোনাৰ লগতে আছে আপুনি স্কেন কৰিব লাগিব তাৰপিছত আহিব টাচ স্ক্ৰীন মানে আমাৰ মোবাইলৰ যিখন টাচ স্ক্ৰীন থাকে বা এনেকুৱা কম্পিউটাৰত আজিকালি ওলাইছে টাচ স্ক্ৰীনখন এটা ইনপুট ডিভাইচ হয় কাৰণ ই গোটেইখিনি ইনফৰমেশ্যন কাক নিৰ্দেশ দিয়ে আমাৰ প্ৰচেছৰক নিৰ্দেশ দিয়ে ঠিক আছে যেতিয়া আমি সাপোজ মই মোৰ ডিসপ্লেখনক এটা টাচ স্ক্ৰীন বুলি ভাবি লৈছোঁ ইয়াত যদি মই কিবা এটা ক্লিক কৰি দিওঁ মানে আল্টিমেটলি মই কি কৰিলোঁ কাৰণ এইটো মই এইকাৰণে বুজাই দিছোঁ অকণমান কনফিউজ হয় কেতিয়াবা আমি কি কৰিলোঁ টাচ কৰিলোঁ মানে আমি প্ৰচেছৰক ইংগিত দিলোঁ সাপোজ আমি ইয়াতে মেনু বুলি লিখা আছে মেনুত আমি ক্লিক কৰিলোঁ ঠিক আছে মেনুত আমি ক্লিক কৰিলোঁ মানে আমি প্ৰচেছৰক ইংগিত দিলোঁ যে মেনুটো খুলি দিব লাগে আমাক গতিকে প্ৰচেছৰক যিটোৱে সংকেত দিব সেই সংকেতটোকে সেই ডিভাইচটোকে আমি কি বুলি কওঁ ইনপুট ডিভাইচ গতিকে এই গোটেইকেইটা মনত ৰাখিব এনেকুৱা বহুতকেইটা শ্বৰ্টৰ সুধিব পাৰে আৰু ফুল ফৰ্ম মই পিছৰ শ্লাইডত দেখাই দিম যিবিলাক টপিক ৱাইজ ইম্পৰ্টেণ্ট হ'ব মই জাম্প নকৰোঁ চিৰিয়েলি এফালৰ পৰা শিকাই গৈ যাম ঠিক আছে নেক্সট আহিব ছফ্টৱেৰ আৰু হাৰ্ডৱেৰ ছফ্টৱেৰ সেইবিলাক বস্তু যিবিলাক আমাৰ ইনটেঞ্জিবল মানে যাক আমি চুব নোৱাৰোঁ ঠিক আছে চুব নোৱাৰোঁ আৰু যাক আমি চুব নোৱাৰোঁ এইবিলাক আমাৰ কি হ'ব ছফ্টৱেৰ হ'ব আৰু যাক আমি চুব পাৰোঁ সেইবিলাক আমাৰ কি হ'ব হাৰ্ডৱেৰ হ'ব এতিয়া চাওক আপোনালোকে ৰেমখন চুই পাইছে নেকি ৰেমখনটো চুই পোৱা নাই গতিকে সেইটো কি হ'ব ছফ্টৱেৰ হ'ব নেকি কোনো পধ্যে নহয় সেইটো ছফ্টৱেৰ নহয় সেইটো বিষয়ে মই ক'ম অকণমান ধৈৰ্য ধৰক ঠিক আছে এতিয়া প্ৰথমতে আমি ক'ব লাগিব ছফ্টৱেৰৰ বিষয়ে ছফ্টৱেৰ বেলেগ একো নহয় ছফ্টৱেৰ সেইবিলাক আমাৰ বস্তু যিবিলাকৰ দ্বাৰা আমি এটা কম্পিউটাৰটো পৰিচালনা কৰোঁ ঠিক আছে কম্পিউটাৰৰ ভিতৰৰ বস্তু লাইক আমাৰ দুটা থাকে ছিষ্টেম ছফ্টৱেৰ আৰু এপ্লিকেশ্যন ছফ্টৱেৰ ছিষ্টেম ছফ্টৱেৰ হৈছে আমাৰ উইণ্ড'জ লিনাক্স এইবিলাক হয় ঠিক আছে বা আমাৰ বৰ্তমান এপলৰ যিটো ছফ্টৱেৰ তো এইবিলাক আমি কওঁ iOS যিবিলাক আমি কওঁ ছিষ্টেম ছফ্টৱেৰ ঠিক আছে যিয়ে আমাক প্ৰাইমেৰী বস্তুখিনি উলিয়াই দিয়ে যে কেনেধৰণে বস্তুটো ৰান কৰিব ঠিক আছে আমি উইণ্ড'জ বুলি কোৱাৰ লগে লগে উইণ্ড'জ মানে কি উইণ্ড'জ মানে আমাৰ উইণ্ডো মানে হৈছে আমাৰ খিৰিকী মানে খিৰিকীখনেৰে আমাক দেখুৱাই দিব ভিতৰত কি কি আছে কিন্তু খিৰিকীখন লাগিব নহ'লে গোটেই বস্তুটো আমি একো দেখাই নাপাম গতিকে তেনেকুৱা এটা ষ্টাইল যে ছিষ্টেম ছফ্টৱেৰটো তেনেকুৱা এটা বস্তু যে ভিতৰত ফেলে কি কেনেকৈ যাব লাগিব বা ছিষ্টেমটো কেনেকৈ কাম কৰিব সেইটো কোনে ইংগিত কৰিব ছিষ্টেম ছফ্টৱেৰে বাকী আমি বৰ্তমান যিবিলাক ছফ্টৱেৰ ইউজ কৰোঁ আপোনালোকে ইনষ্টাগ্ৰাম চাই বৰ্তমান আমি ইউটিউবত ক্লাছ কৰি আছোঁ এইবিলাকক কওঁ আমি এপ্লিকেশ্যন ছফ্টৱেৰ অ'কে নেক্সট এতিয়া আমি চাব লাগিব হাৰ্ডৱেৰ মই অলপ আগতে ক'লোঁ যে আমাৰ যিবিলাক ৰেম হয় বা যিবিলাক আমাৰ হাৰ্ড ডিস্ক হয় যিবিলাক ভিতৰত থাকে ঠিক আছে এইবিলাক আমাক কি বুলি কোৱা হয় ইণ্টাৰনেল হাৰ্ডৱেৰ মানে হাৰ্ডৱেৰে হয় কিন্তু এইটো ভিতৰত থাকে আমি তাক চুব পাৰোঁ ইচ্ছা কৰিলে কিন্তু সেইটো এটা ফ্ৰেমত বান্ধি থোৱা থাকে কাৰণে আমি চুব নোৱাৰোঁ গতিকে এইটো কেতিয়াও ছফ্টৱেৰ বুলি আপোনালোকে মিছ নকৰিব এইটো হাৰ্ডৱেৰ হয় আৰু বাকী যিবিলাক আমাৰ মাউচ হওক বা আমাৰ কীবোৰ্ড হওক এইবিলাক আমি কওঁ এক্সটাৰ্নেল ছফ্টৱেৰ ঠিক আছে ইয়াতে মই ইণ্টাৰনেল ছফ্টৱেৰৰ কিছুমান এক্সাম্পল দি দিছোঁ ৰোম মাদাৰবোৰ্ড SMPS PCB মানে পাকিস্তান ক্ৰিকেট বৰ্ড নহয় তাক ভুল নকৰিব এইটো PCB মানে মাদাৰবোৰ্ডকে কওঁ আৰু পৰ্টবিলাক য'ত আমি USB ভৰাওঁ বা আমাৰ যিবিলাক প্ৰজেক্টৰৰ কেবল ভৰাওঁ এইবিলাক আমি কওঁ পৰ্ট SMPSৰ ফুল ফৰ্ম কেতিয়াবা সুধি দিয়ে SMPSৰ ফুল ফৰ্মটো হৈছে ছুইচ মোড পাৱাৰ ছাপ্লাই ঠিক আছে ছুইচ মোড পাৱাৰ ছাপ্লাই এইটো লিখি দিছোঁ মাদাৰবোৰ্ড ইজ অলছ' চৰি এছ হ'ব লাগিছে অলছ' নন এজ PCB কেতিয়াও পাকিস্তান ক্ৰিকেট বৰ্ড বুলি ভুল নকৰিব ঠিক আছে এক্সটাৰ্নেল হাৰ্ডৱেৰৰ ভিতৰত আছে ইনপুট আউটপুট আৰু ষ্ট'ৰেজ এইটো মই অলৰেডি কৈ দিছোঁ আপোনালোকে বোধ কৰোঁ মনত ৰাখিছে ঠিক আছে এতিয়া কিছুমান ফেক্ট আমি গম পাব লাগিব আমাৰ এই কম্পিউটাৰৰ ছিষ্টেমবিলাকৰ বিষয়ে ঠিক আছে যিবিলাক আমাৰ এক্সাম পাৰ্চপেক্টিভত বহুত বেছি ইম্পৰ্টেণ্ট ইয়াৰ ভিতৰত যিকোনো এটা কুৱেশ্যন সুধি দিব পাৰে ঠিক আছে কেনেকৈ কুৱেশ্যন সুধিব মই সেইটো আপোনালোকক জনাই দিম ঠিক আছে ইনফৰমেশ্যন মানে কি এৰেঞ্জ ফৰ্ম অফ ডাটা ঠিক আছে এৰেঞ্জ ফৰ্ম অফ ডাটা এতিয়া চাওক ডাটা এটা আমি যি কিবা এটা লিখি উঠি পেলাই আমি তাত ডাটা এটা আমি প্ৰচেছৰক পঠাই দিলোঁ প্ৰচেছৰে আমাক কেনেকৈ দেখাব এটা এৰেঞ্জ ফৰ্মত দেখাব ঠিক আছে এনেকৈ নেদেখায় যে আপোনালোকে ফটোটো ছেভ কৰিছে ফাইল এটা ফল্ডাৰ এটাত কিন্তু এটা ক'ৰবাত গুচি গ'ল তাৰ মুখখন ক'ৰবাত গ'ল হাতখন ক'ৰবাত গ'ল নহয় এটা এৰেঞ্জ ফৰ্মত দেখায় তাক আমি কি বুলি কওঁ ইনফৰমেশ্যন অ'কে ছফ্টৱেৰ বুলি ক'লে আমি কি বুজি পাওঁ তাক কালেকশ্যন অফ প্ৰগ্ৰেম ঠিক আছে আপোনালোকে জানে এটা ছফ্টৱেৰৰ ভিতৰত বহুতখিনি প্ৰগ্ৰেম একেলগে ইনভলভ হৈ থাকে গতিকে আমি ছফ্টৱেৰৰ ডেফিনেশ্যনটো কি বুলি ক'ম কালেকশ্যন অফ প্ৰগ্ৰেম ঠিক আছে এইখিনি বস্তু অসমীয়াত
কেনেকৈ লিখিম আপোনালোকে ভাবকচোন অসমীয়াত লিখিব নোৱাৰি এইখিনি বস্তু ঠিক আছে মাউচ জয়ষ্টিক এইবিলাক আমাৰ কি বুলি কোৱা হয় পইণ্টিং ডিভাইচ ঠিক আছে কিয় পইণ্টিং ডিভাইচ বুলি কোৱা হয় মাউচটোৰে আমি কি কৰোঁ যিকোনো এটা পইণ্ট আমি ক্লিক কৰি দিওঁ ঠিক আছে গতিকে সেইটো কোৱা হয় পইণ্টিং ডিভাইচ ঠিক আছে নেক্সট আহিব মাইক মাইকৰ কাম কি ই আমাৰ যিটো এনালগ ছিগনেল আছে সেইটো ডিজিটেল ছিগনেললৈ কনভাৰ্ট কৰে এতিয়া মই কথা কৈ আছোঁ মোৰ মাইকত ঠিক আছে এই মাইকটো আপোনালোকে কি হিচাপে শুনি আছে ডিজিটেল ভইচ হিচাপে শুনি আছে ঠিক আছে এটা ভইচ হিচাপে শুনি আছে ঠিক আছে গতিকে এনালগ ছিগনেলটোক ডিজিটেল ভইচলৈ কনভাৰ্ট কৰে মাইকে আৰু স্পীকাৰে কি কৰে ডিজিটেল ভইচ এনালগ ভইচটোক এইটো ভুল হৈ আছে স্পীকাৰে কি কৰে আমাৰ এনালগ ভইচটোক আমাৰ ডিজিটেল ছিগনেললৈ মানে কনভাৰ্ট কৰে ডিজিটেল ভইচলৈ কনভাৰ্ট কৰে ঠিক আছে এইটো হৈছে স্পীকাৰ ঠিক আছে নেক্সট আহিব আমাৰ কীবৰ্ডৰ কিছুমান ভাগ থাকে তাৰে আগতে আপোনালোকে মোক জনাওক নৰ্মেল কুৱেশ্যন এটা মই সুধিছোঁ আমাৰ কম্পিউটাৰৰ কীবৰ্ডখনত কিমানটা কি থাকে ঠিক আছে বাকী যিবিলাক আজিকালি আজে বাজে বহুতবিলাক কি ওলাই দিয়া গৈছে কিন্তু নৰ্মেলি কিমানটা কি আমাৰ কীবৰ্ডত থাকে সেইটো আপোনালোকে জানে যদি কমেণ্ট ছেকশ্যনত জনাওক ঠিক আছে জানিবলগীয়া কথা এক্সামত কেতিয়াবা সোধে এই কীবিলাকৰ ভিতৰত কিছুমান স্পেচিয়েল কি থাকে যাক আমি বিভিন্ন ভাগত ভগাব পাৰোঁ ঠিক আছে কেতিয়াবা ইয়াৰ পৰা কুৱেশ্যন সোধা দেখা যায় প্ৰথমটো আহিব টগল কীৰ ভিতৰত আহে কেপছ লক নাম্বাৰ লক বা নাম লক বা আমাৰ স্ক্ৰল লক ঠিক আছে এই তিনিটা লক য'ত আপোনালোকে লাইট জ্বলি থকা দেখিবলৈ পায় ঠিক আছে এই তিনিটা লক আমাৰ টগল কীৰ ভিতৰত আহে গতিকে কেতিয়াবা সুধি দিব কুৱেশ্যন তেনেকৈ তলৰ কোনটো টগল কী নহয় কেপছ লক নাম্বাৰ লক স্ক্ৰল লক টেব কোনটো শুদ্ধতৰ হ'ব টেবটো আমাৰ টগল কী নহয় ঠিক আছে তাৰ পাছত আহিব মডিফায়াৰ কি মানে যিবিলাক কি ইউজ কৰি পেলাই আমি কি কৰোঁ মেইনলি আমাৰ শ্বৰ্টকাটবিলাক আমি এপ্লাই কৰোঁ লাইক কণ্ট্ৰল অল্ট বা আমাৰ শিফ্ট ঠিক আছে এইবিলাক হ'ব আমাৰ মডিফায়াৰ কি নেক্সট আহিব নেভিগেশ্যন কি যিটো কিৰে আমি এটা নেভিগেট কৰোঁ দেখাই দিওঁ যে আমাৰ আপোনালোকে অনুমান কৰিছে নেভিগেটৰ কি কোনবিলাক হ'ব কীবৰ্ডত যে এনেকুৱা কেইটামান থাকে এনেকুৱা এইকেইটা হ'ব আমাৰ নেভিগেটৰ কি কিন্তু কনফিউজ লাগিব পাৰে পেজ ডাউন আৰু পেজ আপ পেজ ডাউন আৰু এণ্ড আৰু হোম এই চাৰিটাকো আমি কিহৰ আণ্ডাৰত ধৰোঁ আমি নেভিগেশ্যন কিৰ আণ্ডাৰতে ধৰোঁ গতিকে এইটো ভুল নকৰিব কুৱেশ্যনত সুধি দিব যে আমাৰ এৰো তলৰ কোনটো নেভিগেশ্যন কি নহয় ঠিক আছে এনেকৈ দিব আপোনালোকক এৰো ঠিক আছে এৰো পেজ আপ হোম ঠিক আছে আৰু এটা দিব নান অফ দ্য এবাভ ঠিক আছে গতিকে আপোনাক কি চিলেক্ট কৰিব লাগিব নান অফ দ্য এবাভ কাৰণ এই গোটেইকেইটা আপোনালোকৰ নেভিগেশ্যন কি যি আমাক এটা দিশ দেখাই দিয়ে এলফা নিউমেৰিক কি বুলি আমি কাক কওঁ এৰ পৰা জেডলৈকে যিকেইটা কি থাকে আৰু 0ৰ পৰা 9লৈকে যিকেইটা কি থাকে তাক আমি এলফা নিউমেৰিক কি বুলি কওঁ লগতে আপোনালোকে এটা মনত ৰাখিব ফাংচন কি ঠিক আছে ফাংচন কি এইটো মই এতিয়া লিখিব পাহৰি গৈছোঁ ফাংচন কি বুলি আমি কাক কওঁ আমাৰ F1 থাকে নহয় F1ৰ পৰা গৈ পেলাই কিহলৈকে থাকে F12লৈকে থাকে এই গোটেইকেইটাক আমি ফাংচন কি বুলি কওঁ ঠিক আছে গতিকে ফাংচন কি কিমানটা থাকে আমাৰ 12টা থাকে গতিকে এইটো মনত ৰাখিব 12টা ফাংচন কি থাকে এইকেইটাক ফাংচন কি বুলি কোৱা হয় ঠিক আছে এতিয়া আমি গম পাব লাগিব মাউচ কোনে আৱিষ্কাৰ কৰিছিল ঠিক আছে মাউচ কোনে আৱিষ্কাৰ কৰিছিল কীবৰ্ড কোনে আৱিষ্কাৰ কৰিছিল বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় এক্সাম পাৰ্চপেক্টিভত ঠিক আছে আৰু এইবিলাক কুৱেশ্যন আহিলে আমাৰ পেপাৰখন আমি কি বুলি কওঁ টান হোৱা বুলি কওঁ ঠিক আছে তাৰ পাছত আমি এটা গম পাব লাগিব মাউচ কোনে আৱিষ্কাৰ কৰিছিল মাউচ আৱিষ্কাৰ কৰিছিল ডগলাছ এগেলবাৰ্ট এওঁৰ নামটো মনত ৰাখিব ডগলাছ এগেলবাৰ্ট আৰু কীবৰ্ড কোনে আৱিষ্কাৰ কৰিছিল ক্ৰিষ্টফাৰ লেথাম চ'লছ এওঁ আৱিষ্কাৰ কৰিছিল কীবৰ্ডখন ঠিক আছে এই দুটা বহুত বেছি ইম্পৰ্টেণ্ট হয় নেক্সট আহিব লাগিব এতিয়া চাওক কিছুমান এনেকুৱা ডিভাইচ আছে আমি পঢ়িলোঁ ইনপুট ডিভাইচ আউটপুট ডিভাইচ কিন্তু কিছুমান এনেকুৱা ডিভাইচ আছে যিবিলাকে ইনপুট ডিভাইচ হিচাপেও কাম কৰে আউটপুট ডিভাইচ হিচাপেও কাম কৰে লাইক পেন ড্ৰাইভ ঠিক আছে ডিজিটেল কেমেৰা ঠিক আছে কেনেকৈ কাম কৰে চাওক পেন ড্ৰাইভটোত আপোনালোকে ইনফৰমেশ্যন ষ্ট'ৰ কৰি ৰাখিব পাৰে কম্পিউটাৰত সোমাই দিয়াৰ লগে লগে পেন ড্ৰাইভটোৱে ইনফৰমেশ্যনখিনি কম্পিউটাৰৰ ভিতৰত সোমাই দিয়ে আল্টিমেটলি কি হ'ল ইনপুট ডিভাইচ হিচাপে কাম কৰিলে কিন্তু কম্পিউটাৰৰ ইনফৰমেশ্যনখিনি বাহিৰকতো উলিয়াই দিয়েহি যেতিয়া আমি ক'ৰবাত কেৰি কৰি লৈ যাবলগীয়া হয় ঠিক আছে গতিকে সি ইনপুট ডিভাইচ হিচাপে কাম কৰে আউটপুট ডিভাইচ হিচাপে কাম কৰে গতিকে কুৱেশ্যন সুধিব মডেম ডিজিটেল কেমেৰা পেন ড্ৰাইভ ঠিক আছে এই তিনিটা স্পেচিয়েলি মনত ৰাখিব কুৱেশ্যনটো এনেকৈ সুধিব পাৰে তলৰ কোনটো ইনপুট ডিভাইচ ঠিক আছে কুৱেশ্যন দিব মডেম ডিজিটেল কেমেৰা পেন ড্ৰাইভ মাউচ
অবভিয়াছলি আপোনালোকে মাউচটোত ক্লিক কৰিব লাগিব কাৰণ বাকীকেইটা ইনপুটো হয় আউটপুটো হয় ঠিক আছে বা আপোনালোকে যদি এই তিনিটা দিয়ে ইনপুট ডিভাইচ কোনকেইটা গোটেইকেইটাই হ'ব ইনপুট ডিভাইচ আৰু আউটপুট ডিভাইচো গোটেইকেইটাই হ'ব গতিকে টেকনিকেলি সুধি দিব পাৰে কেতিয়াবা টান কাটিব লাগিলে গতিকে এই তিনিটা বিশেষকৈ মনত ৰাখিব ঠিক আছে এতিয়া আহিলে চিপিইউক আমি কি বুলি কওঁ ব্ৰেইন অফ কম্পিউটাৰ ঠিক আছে ব্ৰেইন অফ কম্পিউটাৰ এটা চিপিইউৰ তিনিটা ভাগ থাকে ঠিক আছে চিপিইউৰ তিনিটা ভাগ কি প্ৰথমটো হৈছে কণ্ট্ৰল ইউনিট বা ইয়াক আমি ৰেজিষ্টাৰ বুলিয়ে কওঁ কণ্ট্ৰল ইউনিট নেক্সট আহিব মেমৰি ইউনিট নেক্সট আহিব এৰেথমেটিক এণ্ড লজিক ইউনিট আমি ALU বা আপোনালোকে আলু বুলিও মনত ৰাখিব পাৰে যিয়ে ইচ্ছা কৰে ঠিক আছে এই তিনিটা ভাগ থাকে কেতিয়াবা সুধি দিয়ে ঠিক আছে তাৰপাছত আহিলে অপাৰেটিং চিষ্টেম মানে কি এ সেট অফ প্ৰগ্ৰেম হুইচ কণ্ট্ৰল কম্পিউটাৰ ৱৰ্কিং ঠিক আছে কম্পিউটাৰ এটাত আমি যেতিয়া কম্পিউটাৰ কিনি আনো তাত প্ৰথমতে বহুত বেলেগ চিষ্টেম থাকে যিবিলাক চিষ্টেম আমি যদি একো অপাৰেটিং চিষ্টেম নলগাওঁ ই কাম নকৰে কাৰণ ই কাৰ নিৰ্দেশ মতে কাম কৰিব সেই নিৰ্দেশ দিয়া বস্তুটোৱে হৈছে অপাৰেটিং চিষ্টেমে কি কৰিব নিৰ্দেশ দিব যে কম্পিউটাৰটোৱে কেনেকুৱা ধৰণে কাম কৰিব ক'ত ক্লিক কৰিলে কি আহিব ঠিক আছে আপোনালোকে জানে উইণ্ডোজ 7ৰ ইণ্টাৰফেচখন বেলেগ বা আমাৰ লিনাক্সৰ ইণ্টাৰফেচখন অলপ বেলেগ ইণ্টাৰফেচখন অলপ বেলেগ গতিকে এনেকুৱা অপাৰেটিং চিষ্টেমে বেলেগকৈ কম্পিউটাৰটোক নিৰ্দেশ দিয়ে গতিকে ইয়াক আমি কি বুলি কওঁ অপাৰেটিং চিষ্টেম ঠিক আছে আৰু ইয়াৰ উদাহৰণ কি হ'ব উইণ্ডোজ লিনাক্স বা ডছ এইবিলাক হ'ব অপাৰেটিং চিষ্টেম মনত ৰাখিব নেক্সট আহিব আউটপুট ডিভাইচৰ কিছুমান ফেক্ট আমি গম পাব লাগিব প্লটাৰ এতিয়া চাওক আপোনালোকে যেতিয়া প্ৰিণ্ট কৰিব যায় প্ৰিণ্টাৰত ঠিক আছে প্ৰিণ্ট কৰিব যায় সেইটোতো নৰ্মেল প্ৰিণ্টাৰত হয় কিন্তু যেতিয়া আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিবিলাক ডাঙৰ ফটো থাকে এইবিলাক যদি তাতে প্ৰিণ্ট কৰিব পাৰিব নোৱাৰিব তাক আমি কি বুলি কওঁ প্লটাৰ ই এটা আউটপুট ডিভাইচ ৰিজলিউশ্যন মানে কি এমাউণ্ট অফ পিক্সেল অন স্ক্ৰীন ঠিক আছে স্ক্ৰীনত কিমান এমাউণ্টৰ পিক্সেল থাকিব সেইটো আমি কওঁ ৰিজলিউশ্যন আপোনালোকে জানে নহয় এতিয়া যে 720p এনেকুৱা পাই নহয় এইটোৱে হয় আমাৰ ৰিজলিউশ্যন নেক্সট আহিব ৰিফ্ৰেছ ৰেট ইমেজ পাৰ ছেকেণ্ড লোড ৰিফ্ৰেছ ৰেট বুলি কওঁ এইটো মনত ৰাখিব ইমেজ পাৰ ছেকেণ্ড লোড ডাইৰেক্ট কুৱেশ্যন পাব ইয়াৰ পৰা এতিয়া মনিটৰৰ কিছুমান টাইপ আছে ঠিক আছে কি আছে LCD LED CRT OLED ঠিক আছে এইকেইটা মনিটৰৰ টাইপ ঠিক আছে কুৱেশ্যন এনেকৈ সুধিব হুইচ অফ দ্য ফলোয়িং ইজ নট এ টাইপ অফ মনিটৰ ইয়াতে তিনিটা দিব দি উঠি এটা বেলেগ কিবা দি দিব গতিকে তেনেকৈ আপোনালোকক কনফিউজ কৰিব পাৰিব কিন্তু যদিহে আপোনালোকে আমাৰ ক্লাছবিলাক কৰি আছে তেতিয়াহ'লে কনফিউজৰ কোনো কাৰণেই নাই এতিয়া প্ৰিণ্টাৰৰ দুটা টাইপ আছে এটা হৈছে ইম্পেক্ট প্ৰিণ্টাৰ আৰু এটা হৈছে নন ইম্পেক্ট প্ৰিণ্টাৰ ঠিক আছে ইম্পেক্ট প্ৰিণ্টাৰ আৰু নন ইম্পেক্ট প্ৰিণ্টাৰ এই দুটা মনত ৰাখিলে হ'ব ইয়াত ডিটেইলছত জনাৰ কোনো দৰকাৰ নাই ঠিক আছে যেতিয়া ADRE শেষ হ'ব ইয়াৰ ওপৰতো মই লাগিলে কম্পিউটাৰৰ ওপৰত ইয়াতকৈ ডিটেইলছত 4-5 ঘণ্টা বা ভিডিঅ' এটা আনি দিম মই কিন্তু এইটো দৰকাৰ নাই ঠিক আছে এতিয়া কেতিয়াবা কুৱেশ্যন সোধে ফেক্সুৱেল বেচিছত বাছ কণ্ডাক্টৰ বা ATM মেচিনত যিবিলাক প্ৰিণ্টাৰ থাকে বা আমাক যে টিকেটখন দিয়ে এই টিকেটখন যে বা আমাক তেল ডিপুট কৰি যে এনেকুৱা এখন শ্লিপ এখন উলিয়াই দিয়ে সেইটো এটা প্ৰিণ্টাৰে হয় সেইটো প্ৰিণ্টাৰক কি বুলি কোৱা হয় থাৰ্মেল প্ৰিণ্টাৰ ঠিক আছে বা আমাৰ ট্ৰেইন টিকেটবিলাক য'ত প্ৰিণ্ট কৰে এনেকুৱা এটা মেচিন থাকে য'ত এনেকৈ ট্ৰেইন টিকেটবিলাক এনেকৈ দীঘলীয়া লাইনকৈ ওলাই থাকে তাত পৰা ফালি আমাক দিয়া হয় সেই প্ৰিণ্টাৰটো কি বুলি কোৱা হয় আমাৰ ডেইজি হুইল প্ৰিণ্টাৰ ডেইজি কোনো ছোৱালীৰ নাম নহয় টেনশ্যন ল'ব নালাগে এটা এটা প্ৰিণ্টাৰৰ নাম ডেইজি হুইল অ'কে এতিয়া আহিব জেৰক্স মেচিন ঠিক আছে জেৰক্স মেচিনটো আমি লেজাৰ প্ৰিণ্টাৰ বুলি কওঁ লেজাৰ প্ৰিণ্টাৰ মনত ৰাখিব তাৰপিছত আহিব যিবিলাক আমাৰ কালাৰ প্ৰিণ্ট হয় তাক আমি কি বুলি কওঁ ইংকজেট প্ৰিণ্টাৰ এই গোটেইকেইটা বস্তু আপোনালোকক এক্সাম পাৰ্চপেক্টিভত বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে এতিয়া আহিব পেৰিফেৰেল ডিভাইচ কি দ্য এক্সটাৰ্নেল ডিভাইচ লাইক প্ৰিণ্টাৰ স্কেনাৰ কীবৰ্ড হুইচ ইজ কানেক্টেড থ্ৰু এ পৰ্ট ইজ কল্ড পেৰিফেৰেল ডিভাইচ মানে চাওক এতিয়া কিছুমান ডিভাইচ আমাৰ কম্পিউটাৰত লাগি আহে লাইক আপোনাৰ ৰেমখনটো আপোনালোকে ডাইৰেক্ট আনি USB দ্বাৰা ভৰাই দিব নোৱাৰে গতিকে সেইখন লাগি আহে ইনবিল্ড আহে গতিকে আৰু কিন্তু কিছুমান ডিভাইচ এনেকুৱা আছে লাইক প্ৰিণ্টাৰ হওক কীবৰ্ড হওক মাউচ হওক এইবিলাক ডিভাইচ আমাৰ কম্পিউটাৰত লাগি নাহে যাক আমি USB থ্ৰুৰে কম্পিউটাৰত ভৰাই দিব লগা হয় ঠিক আছে বা স্কেনাৰ এনেকুৱা ডিভাইচবিলাক আমি কি বুলি কওঁ পেৰিফেৰেল ডিভাইচ ইয়াৰ কোনো অসমীয়া টাৰ্ম নাই পেৰিফেৰেল ডিভাইচ বুলি আমি কওঁ নেক্সট আহিব HDMI ফুল ফৰ্মটো সোধে এক্সামত হাই ডেফিনিশ্যন মাল্টিমিডিয়া ইণ্টাৰফেচ এইটো আপোনালোকে মনত ৰাখিব ঠিক আছে এই গোটেই ক্লাছটো আপোনালোকক মনত ৰখাই হ'ব এটা বুজিবলগীয়া একো নাই
বুজিবলগীয়া একো নাই, খালি মনত ৰাখিব লাগিব। কিন্তু মই এনেকৈ টপিক ৱাইজ এইকাৰণে আনিছোঁ যাতে আপোনালোকে কম বস্তু চাই পেলাই বহুত বেছি আনচাৰ কৰিব পাৰে। যদি MCQ চাব লগা হয় 1000 MCQ চাব লাগিব, কেনেকৈ মনত ৰাখিব? 1000 MCQ চাব লাগিলে আপোনাৰ 1 মাহ গুচি যাব মনত ৰাখিব লাগিলে। এতিয়া আপোনালোকৰ 1 ঘণ্টাত গোটেইখিনি কাম হৈ যাব। তাৰপাছত আমি চাব লাগিব কম্পিউটাৰৰ মেমৰি। ঠিক আছে, কম্পিউটাৰৰ যিখন মেমৰি সেইটো এটা হাৰ্ডৱেৰ হয়, মেইনলি কম্পিউটাৰৰ মেমৰি হাৰ্ডৱেৰ হয়। এতিয়া কম্পিউটাৰৰ মেমৰি আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, এটা হৈছে ভলেটাইল আৰু এটা হৈছে নন ভলেটাইল। ঠিক আছে, ভলেটাইল মেমৰি সেইবিলাক হয় যিবিলাকত আমাৰ টেম্পৰাৰীকৈ আমাৰ ইনফৰমেশ্যনবিলাক ছেভ হৈ থাকে, লাইক ৰেমখনত আমাৰ ইনফৰমেশ্যন ছেভ হয় যেতিয়া আমি কম্পিউটাৰটো ৰান কৰি আছোঁ। যেতিয়া আমি কম্পিউটাৰটো অফ কৰিছোঁ ৰেমখনৰ পৰা সকলোবিলাক বস্তু নোহোৱা হৈ যায়। ঠিক আছে, আৰু নন ভলেটাইল সেইবিলাক মানে মেমৰি হয় যিবিলাক মেমৰিত আমি বস্তু এটা ছেভ কৰাৰ পিছত কম্পিউটাৰটো অফ কৰিছোঁ কিবা কৰিছোঁ সেইবিলাক কোনো মেটাৰে নকৰে, বহুত দিনলৈকে আমাৰ কম্পিউটাৰটো মানে বস্তুখিনি ছেভ হৈ থাকিব যেতিয়ালৈকে বেয়া নহয়। ঠিক আছে, এতিয়া ভলেটাইলৰ আমাৰ কি হ'ব এক্সাম্পলবিলাক বিশেষকৈ মনত ৰাখিবলগীয়া হয়। কুৱেশ্যন সুধিব তলৰ কোনটো ভলেটাইল মেমৰি। ঠিক আছে, ৰেম, কেছে মেমৰি আৰু ৰেজিষ্টাৰ বা মেমৰি ইউনিট। মই অলপ আগতে চাগে ৰেজিষ্টাৰটো অলপ বেলেগকৈ ক'লোঁ, এইটো ভুল হৈছে, ক্ষমা কৰিব, কেতিয়াবা হৈ যায়। তো আমি মেমৰি ইউনিট যিটো থাকে CPUত সেইটোক আমি কওঁ ৰেজিষ্টাৰ বা সেইটো এটা আমাৰ ভলেটাইল মেমৰি। ঠিক আছে, আৰু নন ভলেটাইল মেমৰিবিলাক হয় য'ত মানে পাৰ্মানেণ্টলি আমি ডাটা এটা ষ্ট'ৰ কৰিব পাৰোঁ, লাইক ৰোম, হাৰ্ড ডিস্ক, ফ্লপি ডিস্ক, CD, DVD। এতিয়া আপোনালোকে এটা কুৱেশ্যন আহিব পাৰে, মই এইবিলাকৰ ফুল ফৰ্মবিলাক কিয় দিয়া নাই, ৰেম হওক ৰোম হওক, এইবিলাকৰ ফুল ফৰ্ম আপোনালোকে এনেও জানে, গুগলত অলপকৈ চাৰ্চ কৰি দিলে পায়ে যাব। সেইকাৰণে মই ইয়াতে আৰু এনেই মাথাত ভৰাই থোৱা নাই, ইয়াতে মই যিখিনি ইম্পৰ্টেণ্ট সেইখিনিহে দিছোঁ। ঠিক আছে, তো ৰেমৰ ফুল ফৰ্মটো কি? ৰেণ্ডম এক্সেছ মেমৰি। ৰোমৰ ফুল ফৰ্মটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক। ঠিক আছে, মই এটা কৈয়ে দিলোঁ, বাকীখিনি জনাওক। বাকী যিবিলাক আপোনালোকৰ ফুল ফৰ্ম জানিব লগা হয় আপোনালোকে পাব, গোটেইখিনি পাব। পাছৰ শ্লাইডততো ফুল ফৰ্ম আছে, কিমান মনত ৰাখিব চাবচোন। ঠিক আছে, নেক্সট আহিব এতিয়া এক্সেছৰ ওপৰত ভিত্তি কৰি আমি কম্পিউটাৰ মেমৰিক আৰু দুটা ভাগত ভাগ কৰিব পাৰোঁ। ইয়াতে আমি কি কৰিলোঁ, আমাৰ যিবিলাক আমাৰ মানে ডাটা ছেভিং কেপাচিটিৰ ওপৰত ভিত্তি কৰি পেলাই আমি দুটা ভাগত ভাগ কৰিলোঁ, ভলেটাইল আৰু নন ভলেটাইল। এইবাৰ আমি কিহৰ ওপৰত ভিত্তি কৰি বনাম? এক্সেছ মানে কি? কিছুমান এনেকুৱা মেমৰি কাৰ্ড থাকে যিবিলাক মেমৰি কম্পিউটাৰত ডাইৰেক্ট লাগি আহে, লাইক আপোনাৰ ৰেম, ৰোম এইবিলাক ডাইৰেক্ট লাগি আহে। এইবিলাক আমি কি বুলি কওঁ? ইণ্টাৰনেল মেমৰি। আপোনালোকে মোবাইল যেতিয়া কিনিবলৈ যায় এডভাৰ্টাইজ কি বুলি কৰে যে 128 GB ইণ্টাৰনেল মেমৰি। ঠিক আছে, গতিকে সেইটো আমি কি কওঁ? মেইন মেমৰি, ইণ্টাৰনেল মেমৰি, প্ৰাইমেৰী মেমৰি বুলি আমি কওঁ, যাক আমি ৰেম আৰু ৰোম। ঠিক আছে, তাৰপাছত আমাৰ কিছুমান থাকে ছেকেণ্ডেৰী মেমৰি, যাক আমি এক্সটাৰ্নেল মেমৰি বুলিও কওঁ, অক্সিলাৰী মেমৰি বুলিও কওঁ, বা আমি বেকআপ মেমৰি বুলিও কওঁ, যিখন আমি এক্সট্ৰাকৈ লাগিলে লগাই দিব পাৰোঁ, নালাগিলে আমি নলগাবও পাৰোঁ। ঠিক আছে, তাৰ ভিতৰত কি হ'ব? ৰেম আৰু ৰোমক বাদ দি পেলাই বাকী যিবিলাক মেমৰি থাকিব সকলোবিলাকক আমি কি বুলি কওঁ? এক্সটাৰ্নেল মেমৰি বুলি কওঁ। ঠিক আছে, একদম মনত ৰাখিব। এতিয়া আহিব ফুল ফৰ্ম। আপোনালোকক মই ইয়াতে 1000টা ফুল ফৰ্ম নিদিওঁ, এক্সাম পাৰ্চপেক্টিভত যিখিনি ইম্পৰ্টেণ্ট গোটেইখিনি ফুল ফৰ্মে মই ইয়াত দিম। ঠিক আছে, ইয়াৰ ভিতৰত আপোনালোকে ফুল ফৰ্ম পাই যাব। প্ৰথম আমি চাব লাগিব BMP মানে হৈছে বিট মেপ। অ'কে, তাৰপিছত আমি ফুল ফৰ্মবিলাকো আমি এটা ছিকুৱেঞ্চ ৱাইজ চাই যাম যাতে আপোনালোকে কনফিউজ নহয়। মনিটৰ টাইপবিলাক পাইছিলে আপোনালোকে, CRT, LCD, LED। ঠিক আছে, মনিটৰৰ চাব আপোনালোকে। CRT মনিটৰ মানে হৈছে কেথোড ৰে টিউব, ভেৰি ইম্পৰ্টেণ্ট, এক্সামত বহুতবাৰ সুধি গৈছে। LCD মানে হৈছে লিকুইড ক্ৰিষ্টেল ডিছপ্লে, বহুতবাৰ সুধি গৈছে, মনত ৰাখিব। লাইট এমিটিং ডায়ড, এইটো ময়ে 7-8বাৰ পাইছোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত। লাইট এমিটিং ডায়ড, এইটো ক্লাছ 8ৰ ছায়েন্সৰ টপিক হয়, লাইট এমিটিং ডায়ড। TFT মানে হৈছে থিন ফিল্ম ট্ৰানজিষ্টৰ, এইটো আপোনালোকে চাব লাগিব। নেক্সট আহিব USB মানে হৈছে ইউনিভাৰ্চেল চিৰিয়েল বাছ, মনত ৰাখিব। বাছ মানে এই উঠা বাছখনৰ কথা কোৱা নাই ইয়াতে। USB মানে হৈছে ইউনিভাৰ্চেল চিৰিয়েল পৰ্ট। ঠিক আছে, চিৰিয়েল পৰ্ট মনত ৰাখিব। নেক্সট আমি চাব লাগিব ষ্ট'ৰেজৰ ক্ষেত্ৰতো কিছুমান আমাৰ মানে আমাৰ ফুল ফৰ্ম লিখিব দিয়ে, একদম দেখিছেনে? সজাই পৰাই আনিছোঁ আপোনালোকৰ কাৰণে ছিকুৱেঞ্চ ৱাইজ। ষ্ট'ৰেজৰ ক্ষেত্ৰত কি আহিব? CD ফুল ফৰ্ম কি? কম্পেক্ট ডিস্ক। DVD ফুল ফৰ্মটো কি? ডিজিটেল ভাৰ্চেটাইল ডিস্ক। এতিয়া কুৱেশ্যন সুধিব পাৰে CDৰ ষ্ট'ৰেজ কিমান থাকে? 700 MB মেক্সিমাম।
ডিভিডিৰ কিমান থাকে 4.7 GB ডিভিডিৰ ফুল ফৰ্ম কি ডিজিটেল ভাৰ্চেটাইল ডিস্ক BRD ব্লু ৰে ডিস্ক ইয়াৰ অকণমান আপোনালোকৰ ষ্ট'ৰেজটো বেছি 50 GBৰ পৰা 100 GB লৈকে থাকে HVD ঠিক আছে holographic versatile disk ইয়াৰ capacity up to 6 TB লৈকে আমি দেখিবলৈ পাওঁ তাৰ পাছত আমি কেইটামান গম পাব লাগিব বিট বাইট কিলোবাইট মেগাবাইট গিগাবাইট টেৰাবাইট এইখিনিলৈকে গম পালে হৈ যাব টেৰাবাইটলৈকে গম পালে হৈ যাব ঠিক আছে পাছত কিবা পেণ্টাবাইট অক্টাবাইট এইবিলাক আহিব কিন্তু নালাগে টেৰাবাইটলৈকে আপোনালোকৰ মানে এনাফ এটা ইয়াৰে লিষ্টখন আপোনালোকে লিখি ল'ব বিটটো হৈছে সকলোতকৈ সৰু একক আমাৰ এই ষ্ট'ৰেজৰ ক্ষেত্ৰত 8 বিট মানে আমি কি বুলি গম পাওঁ 8 বিট মানে আমি গম পাওঁ 1 বাইট ঠিক আছে 1 বাইট এতিয়া 1024 বাইট মানে আমি কি বুলি গম পাওঁ 1 MB সৰি 1 KB মানে কিলোবাইট এনেকৈ যাব 1024 KB মানে হ'ব 1 MB এনেকৈ যাব আপোনালোকে মনত ৰাখিব বা এইখিনি বস্তু আপোনালোকে জানেই অলৰেডি ঠিক আছে মই জানে বুলি ধৰি লৈছোঁ কাৰণ নাজান ঠিক আছে মই 0 বুলি ধৰি লৈছিলোঁতো 0 পৰা কৈ যাম লিখি ল'ব 1024 KB মানে হৈছে 1 MB 1024 MB মানে হৈছে 1 GB আৰু 1024 GB মানে হৈছে 1 TB মানে টিউবাৰকুলোচিছ নহয় টেৰাবাইট ঠিক আছে মনত ৰাখিব এইখন চাৰ্ট বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকে ৰিচেণ্ট যদি কুৱেশ্যন পেপাৰ উঠাই চাই ইয়াৰ পৰা কুৱেশ্যন কোনোবা এটা এক্সামত দেখিবই ঠিক আছে নেক্সট আহিব ভাইৰাছ ঠিক আছে ভাইৰাছৰ ফুল ফৰ্মটো কি ভাইৰাছ মানে আপোনালোকে এনেকৈ নাভাবিব যে ভাইৰাছ কিবা এটা বেলেগ বস্তু হয় ভাইৰাছৰ ফুল ফৰ্ম আছে ভাইটেল ইনফৰমেশ্যন আণ্ডাৰ চিজ ঠিক আছে DDoS এইটো DDoS বুলি মাতে DDoS বুলিও মাতে কিছুমানে এইটো কি বুলি হয় ডিষ্ট্ৰিবিউটেড ডেনিয়েল অফ ছাৰ্ভিচ ৱৰ্ম মানে হৈছে ৰাইট ওৱান্স ৰিড মেনি ঠিক আছে নেটৱৰ্কৰ ক্ষেত্ৰত কেইটামান আমি ফুল ফৰ্ম জানিব লাগিব ৱাইফাই ৱায়াৰলেছ ফিডিলিটি লাইট ফিডিলিটি মনত ৰাখিব এতিয়া ৱাইফাইটো আপোনালোকে গম পায় এটা এৰিয়ালৈকে কভাৰ কৰে লাইফাইটো তেনেকুৱা এটা বস্তু মানে এটা এৰিয়া যলৈকে এইটো বিয়পি থাকে তালৈকে কভাৰ কৰিব ঠিক আছে দুটা ৱায়াৰলেছ হয় BIOS বেচিক ইনপুট আউটপুট চিষ্টেম ভেৰি ইম্পৰ্টেণ্ট WWW কুৱেশ্যন আপোনালোকে পাইছে WWW এতিয়া ইয়াৰ ফুল ফৰ্মটো কি ৱৰ্ল্ড ৱাইড ৱেব ঠিক আছে ৱৰ্ল্ড ৱাইড ৱেব কিন্তু আপোনালোকক টান কৰিব লাগিলে সুধিব WWW এই WWWৰ মিনিংটো কি হ'ব ৱৰ্ম ঠিক আছে ৱৰ্ম এইটো আপোনালোকে চাই যাব টান কাটিলে এইটো দি দিব পাৰে HTTP হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল ভেৰি ইম্পৰ্টেণ্ট JPEG আৰু JPEGৰ ফুল ফৰ্ম একেটাই হয় জইণ্ট ফটোগ্ৰাফিক এক্সপাৰ্ট গ্ৰুপ GIF গ্ৰাফিক ইণ্টাৰচেঞ্জ ফৰ্মেট URL ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ মই খালি পঢ়িহে গৈছোঁ এটা বুজাব লগা একো নাই CDMA কোড ডিভিজন মাল্টিপল এক্সেছ চিম এনেকৈ নাভাবিব যে চিম এটা শব্দ নহয় চিম মানে ছাবস্ক্ৰাইবাৰ আইডেণ্টিটি মডিউল এইটো সুধি দিয়ে কেতিয়াবা PDF পৰ্টেবল ডকুমেণ্ট ফৰ্মেট ঠিক আছে এইকেইটা মনত থাকি গ'ল এবাৰ চালে মনত নাথাকিব ভিডিঅ'টো 3-4 বাৰ চাওক এইখিনি বস্তু কাটি চাওক মনত থাকি যাব মই গেৰাণ্টি দিছোঁ নেক্সট আহিব VoIP ভইচ অভাৰ ইণ্টাৰনেট প্ৰট'কল ঠিক আছে ভইচ অভাৰ ইণ্টাৰনেট প্ৰট'কল এতিয়া আপোনালোকে জনাব যিটো আমাৰ ভল্টি আহিছে ভল্টিৰ ফুল ফৰ্মটো কি কমেণ্ট ছেকশ্যনত জানে যদি জনাব ঠিক আছে নেক্সট আহিব HTTP ক'লোঁ মই অলৰেডি ডমেইন কিছুমান ডমেইনৰ বিষয়ে আমি জানিব লাগিব যেনে আপোনালোকে দেখিছেনে নহয় যে মেইলবিলাক মোৰ মেইলটো হৈছে pritamtofilder@gmail.com বা কোনোবাৰ আমি দেখা পাওঁ .gov.in ঠিক আছে এনেকুৱা আমি এইবিলাক আমি কি বুলি কওঁ ডমেইন বুলি কওঁ এই ডমেইনবিলাকৰ ফুল ফৰ্ম কেতিয়াবা সোধে ঠিক আছে ডমেইনৰ ফুল ফৰ্মটো কি আছিলে .edu বুলি থাকিলে সেইটো এডুকেশ্যনেল পাৰপাছত ইউজ কৰা এটা ডমেইন হ'ব .gov থাকিলে গভৰ্ণমেণ্টৰ ডমেইন হ'ব .in থাকিলে ইণ্ডিয়া থাকিব এতিয়া চাওক কুৱেশ্যনবিলাক কেনেকুৱা টাইপৰ হ'ব .in ডমেইন ইজ ইউজ ফৰ ইণ্ডোনেছিয়া ইণ্ডিয়া ঠিক আছে এনেকুৱা বেলেগ অপশ্যন দিব আপোনালোকে কিহত চিলেক্ট কৰিব লাগিব ইণ্ডিয়া ঠিক আছে MILটো ক'ত ইউজ কৰে মিলিটাৰী ছাৰ্ভিচবিলাকত ইউজ কৰে টেক্সট ক'ত ইউজ কৰে ব্লগিং মানে হে দোস্ত হে গাইজ এইবিলাক নহয় ব্লগিং মানে হৈছে আমাৰ টেক্সটৰ এটা ফৰ্মেট যিবিলাক আমি ছেভ কৰি থওঁ তেতিয়া কি বুলি আহিব নামটো আহিব .text এনেকৈ আহিব
ঠিক আছে COM মানে হৈছে কমাৰ্চিয়েল আৰু CO মানে হৈছে কৰ্পৰেট ঠিক আছে .co.in মানে ইণ্ডিয়ান কৰ্পৰেটৰ হয় ঠিক আছে ইণ্ডিয়াৰ হয় আৰু কৰ্পৰেট হয় গতিকে এনেকুৱা কথা এইখিনি বস্তু মনত ৰাখিব ইয়াৰে যিকোনো কুৱেশ্যন এক্সামত সুধিব পাৰে নেক্সট আহিব আমি কম্পিউটাৰ জেনেৰেশ্যনৰ বিষয়ে জানিছিলোঁ বা আমি আগৰ স্লাইডখন পাইছোঁ কম্পিউটাৰ জেনেৰেশ্যন কি বস্তু বৰ্তমান আমাৰ কি জেনেৰেশ্যন চলি আছে আপোনালোকে এইটো ভুল নকৰিব যে মোৰ বৰ্তমান জেনেৰেশ্যনটো 11 জেনেৰেশ্যন 7 জেনেৰেশ্যন i7 i5 এইবিলাক নহয় সেইবিলাক হৈছে প্ৰচেছৰৰ জেনেৰেশ্যন আমি গম পাব লাগিব কম্পিউটাৰৰ জেনেৰেশ্যন প্ৰচেছৰৰ জেনেৰেশ্যনটো বহুত সোনকালে ডেভেলপ হৈ থাকে সেইদিনা i3 আহিছিল আজি কিবা চলি আছে মই ভালকৈ মনত নাই তো তেনেকুৱা গতিকে কম্পিউটাৰৰ জেনেৰেশ্যন নুসুধে আপোনালোকক প্ৰচেছৰৰ জেনেৰেশ্যন নুসুধে কম্পিউটাৰৰ জেনেৰেশ্যন সুধিব ফাৰ্ষ্ট জেনেৰেশ্যন আপোনালোকে ইয়াৰ পৰা কুৱেশ্যন প্ৰিভিয়াছ কুৱেশ্যন সলভ কৰিলে দেখিবলৈ পাব ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফাৰ্ষ্ট জেনেৰেশ্যন কেতিয়া আহিছিলে 1940 পৰা 1956 কিন্তু এই চনকেইটা আপোনালোকে বিশেষকৈ মনত ৰাখিব লগা দৰকাৰ নাই কিয়নো এই চনকেইটা বেলেগ মানে ছাইটত বা বেলেগ বুকত বেলেগ ইনফৰমেশ্যন দেখা থাকে মই 4-5টামান ছাইট বা দুখন কিতাপ পঢ়িছোঁ দুখন কিতাপত মই বেলেগ পাইছোঁ এইখিনি মেজৰিটি কিতাপত এইখিনি আছে কাৰণে মই এইখিনি আপোনালোকক শ্ব' কৰিছোঁ যাতে আপোনালোকে এটা বেছিক আইডিয়া পায় কিন্তু এইকেইটা মুখস্থ ৰখাৰ কোনো কাৰণেই নাই ফাৰ্ষ্ট জেনেৰেশ্যন যিবিলাক কম্পিউটাৰ আহিছিলে তাতে ভেকুৱাম টেকন'লজি ইউজ কৰিছিলে ভেকুৱাম তাতে কোনো ধৰণৰ এনেকুৱা মেচিন নাছিলে যে আমাৰ প্ৰচেছৰ অপাৰেটিং চিষ্টেম এনেকুৱা নাছিলে ভেকুৱাম টেকন'লজি ইউজ কৰিছিলে ছেকেণ্ড জেনেৰেশ্যনৰ যিবিলাক কম্পিউটাৰ আহিছিলে তাতে ট্ৰেনজিষ্টৰ টেকন'লজি তাতে ট্ৰেনজিষ্টৰ ইউজ কৰিছিলে তাতে ঠিক আছে এতিয়া আপোনালোকক সুধিব IC মানে ইনচাৰ্জ নহয় ইণ্টিগ্ৰেটেড চাৰ্কিট পোনপ্ৰথমতে কোনটো জেনেৰেশ্যন আৰম্ভ হৈছিলে সেইটো হ'ব কি থাৰ্ড জেনেৰেশ্যন এইটো কুৱেশ্যন SSCত সুধি গৈছে মই আপোনালোকক এই PDFটো বা এই ক্লাছটো শ্বেয়াৰ কৰাৰ আগতে মই চাই লৈছোঁ যে মই গোটেইখিনি টপিকৰ পৰা SSC হওক বা যিবিলাক আমাৰ সৰু সুৰা বা ডাঙৰ এক্সামবিলাক আছে সকলোবিলাকৰ MCQ সলভ হৈছে নে নাই তেতিয়াহে মই টপিকটো আপোনালোকৰ আগত প্ৰেজেণ্ট কৰিছোঁ ঠিক আছে ইণ্টিগ্ৰেটেড চাৰ্কিট ক'ৰ পৰা আহিছে থাৰ্ড জেনেৰেশ্যনতহে আমাৰ আহিছে তাৰপিছত নেক্সট সুধিব ট্ৰানজিষ্টৰ ক'ৰ পৰা আহিছে ছেকেণ্ড জেনেৰেশ্যনৰ পৰা কিন্তু ফাৰ্ষ্ট জেনেৰেশ্যনটো অলপ বেলেগকৈ সোধে যে ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰত কোনটো টেকন'লজি ব্যৱহাৰ কৰা হৈছিল ভেকুৱাম টেকন'লজি মাইক্ৰ' প্ৰচেছৰ কোনটো জেনেৰেশ্যনত আহিছিল ফ'ৰ্থ জেনেৰেশ্যনত আহিছিল আৰু বৰ্তমান কি চলি আছে AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ফিফ্থ জেনেৰেশ্যন বৰ্তমান চলি আছে 1990ৰ পৰা চলি আছে ফিফ্থ জেনেৰেশ্যন ঠিক আছে এইটো আপোনালোকে মনত ৰাখিব লাগিব আৰু AI লগতে মাইক্ৰ' প্ৰচেছৰটো বৰ্তমান কণ্টিনিউ হৈ আছে ঠিক আছে ডাইৰেক্টলি AIৰ ওপৰত ডিপেণ্ডেণ্ট হোৱা নাই AI প্লাছ মাইক্ৰ' প্ৰচেছৰ দুটা বস্তুৱে বৰ্তমান চলি আছে ঠিক আছে কিন্তু এক্সামত সুধিব যে মাইক্ৰ' প্ৰচেছৰ কোনটো জেনেৰেশ্যনৰ পৰা আৰম্ভ হৈছিল সেইটো হ'ব ফ'ৰ্থ জেনেৰেশ্যন অ'কে এতিয়া ভেৰি ভেৰি ইম্পৰ্টেণ্ট মই তিনিটা কথা ক'ব খুজিছোঁ ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰ ঠিক আছে আমি 3 টাইপছ দেখিবলৈ পাওঁ এটা হৈছে ENIAC এটা হৈছে ইডিভেক আৰু এটা হৈছে ইউনিভেক এই তিনিটা দেখিবলৈ পাওঁ ইয়াৰে ভিতৰত আপোনালোকে বেলেগ একো জানিব লগা নাই এই তিনিটাৰ ফুল ফৰ্মটো প্লিজ চাই ল'ব ইয়াৰ ওপৰত কুৱেশ্যন মই দেখি উঠিছোঁ ভালেকেইবাৰ দেখি উঠিছোঁ ঠিক আছে ইউনিয়াকৰ আমাৰ ফুল ফৰ্মটো হ'ল কি ইলেক্ট্ৰনিক নিউমেৰিকেল ইণ্টিগ্ৰেটৰ এণ্ড কম্পিউটাৰ ইডিভেকৰ ফুল ফৰ্মটো হ'ল কি ইলেক্ট্ৰনিক ডিছক্ৰিট ভেৰিয়েবল অট'মেটিক কম্পিউটাৰ আৰু ডিজাইন কোনে কৰিছিলে ভন নিউমান এইটো মনত নাৰাখিলেও কথা নাই অ'কে নেক্সট আহিছে ইউনিভেকৰ ফুল ফৰ্মটো কি ইউনিভাৰ্চেল অট'মেটিক কম্পিউটাৰ ডেভেলপ কোনে কৰিছিলে একাৰ্ট এণ্ড মেককালি এই দুটা মনত নাৰাখিলেও কথা নাই মই এনেই আপোনালোকৰ মাথাটোত বজা হিচাপে কিছুমান বস্তু ভৰাই দিব ইচ্ছা কৰা নাই যিখিনি বস্তু দৰকাৰ সেইখিনিয়ে দিছোঁ ঠিক আছে আৰু কোনোবাই যদি ভাবে যে মোৰ মেমৰি পাৱাৰ বহুত বেছি তেওঁলোকৰ কাৰণে অপেন আছে মুখস্থ ৰাখিব পাৰে ঠিক আছে এই তিনিটাৰ ফুল ফৰ্মটো মেইনলি আপোনালোকে মনত ৰাখিব এতিয়া আপোনালোকে এটা বস্তু গম পালেনে মেইন বস্তুবিলাক অলৰেডি কভাৰ হৈয়ে গ'ল আমাৰ ঠিক আছে মেইন বস্তুখিনি আমাৰ অলৰেডি কভাৰ হৈয়ে গ'ল এতিয়া আমি কিছুমান সৰু বস্তু চাব লাগিব যিবিলাক বস্তু আমি এক্সামত সোধাৰ চান্স থাকিব ঠিক আছে এতিয়া চাওক আমি কেবল দেখিবলৈ পাওঁ কেবল বিভিন্ন কেবল ঠিক আছে অসমীয়াত কৈ দিছোঁ তাঁৰ দেখিবলৈ পাওঁ এই তাঁৰৰ বিষয়ে কুৱেশ্যন মই দেখিছোঁ এটা হেৰিত গতিকে মই এইখিনি বস্তু উঠাই দিছোঁ ঠিক আছে মই একোতে কম্প্ৰমাইজ কৰা নাই ফাৰ্ষ্ট টু লাষ্ট চাওক ক্লিয়াৰ হৈ যাব আমি কেবল তিনি ধৰণৰ দেখিবলৈ পাওঁ এইবিল হৈছে টুইষ্টেড পেয়াৰ কেবল এইবিলাক কি আপোনালোকে যে আমাৰ ইলেক্ট্ৰিক
কেবলবিলাক দেখে এনেকুৱা থাকে নহয় ৰঙা নীলা নীলা কলা এনেকুৱা থাকে নহয় কিবা কিবি এইবিলাক আমি কওঁ টুইষ্টেড কেবল এইবিলাক চবতকৈ শ্ল' হয় এইবিলাক আমি বিভিন্ন কাম কৰিব নোৱাৰোঁ ইয়াত আমি এটা কামেই ভালকৈ কৰিব পাৰোঁ এইটো হৈছে কাৰেণ্ট ছাপ্লাই ঠিক আছে কাৰেণ্ট ছাপ্লাই সেইকাৰণে আমি এইটো কিহত ইউজ কৰোঁ অকল কাৰেণ্ট ছাপ্লাইতে ইউজ কৰোঁ ঠিক আছে গতিকে ইমান বেছি লোড সহ্য কৰিব নোৱাৰে নেক্সট আহিব কোৱেক্সিয়েল কেবল এতিয়া চাওক আপোনালোকে কিছুমান এনেকুৱা কেবল দেখিছেনে বাহিৰটো এনেকুৱা এটা মোটা এটা থাকে ঠিক আছে বাহিৰটো এনেকুৱা মোটা এটা থাকে এইখিনি বস্তু এটা ফালি দিয়াৰ লগতে এনেকুৱা এটা পৰ্চন আহি যায় আৰু এইখিনি উলিয়াই দিয়াৰ লগে লগে এনেকুৱা এটা ডাঠ গুণা এডাল দেখিবলৈ পায় আপোনালোকে দেখিছে মনত কৰা ক'ত দেখিছে মই কৈ দিলে এই মাত্ৰ মনত পৰিব আৰু ইয়াত এটা স্ক্ৰু থাকে এইটো আপোনালোকে ক'ত দেখিছে আপোনালোকৰ ডিছ টিভিৰ পাছৰ যিডাল মানে ডিছৰ পৰা যিডাল কেবল ওলাই আহে সেই কেবলডাল এবাৰ খুলি চাবচোন এনেকুৱা এটা ষ্ট্ৰাকচাৰ দেখিবলৈ পাব ইয়াক আমি কি বুলি কওঁ কোৱেক্সিয়েল কেবল ঠিক আছে নেক্সট আহিব ফাইবাৰ অপটিকেল কেবল ভেৰি ভেৰি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছতো আহিছে ঠিক আছে ফাইবাৰ অপটিকেল কেবল এইবিলাক বহুত ডাঙৰ কেবল হয় যিবিলাকে বহুত বেছি লোড সহিব পাৰে আৰু বহুত বেছি ফাষ্ট হয় ঠিক আছে আৰু এইবিলাক মেইনলি ইউজ কৰা হয় ক'ত আপোনালোকৰ কিছুমান বহুত হেভি প্ৰজেক্ট এতিয়া চাওক মলদ্বীপছ আৰু আমাৰ জিঅ'ৰ পৰা এনেকুৱা এটা প্ৰজেক্ট লঞ্চ কৰা হৈছিলে যে মলদ্বীপছলৈ আমাৰ জিঅ' কোম্পানীয়ে নেটৱৰ্ক এটা প্ৰভাইড কৰিব আমাৰ সাগৰৰ তলেৰে আৰু সেই প্ৰজেক্টটোত এই ফাইবাৰ অপটিকেল কেবল ইউজ কৰিছিলে মানে ইউজ কৰা হৈছে ঠিক আছে এই কেবলটো বহুত বেছি মানে প্ৰেছাৰ লোড ল'ব পাৰে ঠিক আছে গতিকে এই কেবল তিনিটা নামটো মনত ৰাখিব যে টুইষ্টেড পেয়াৰ টেবল কোৱেক্সিয়েল টেবল আৰু ফাইবাৰ অপটিকেল কেবল যিকোনো এটা বস্তু আপোনালোকক কুৱেশ্যন সুধি দিব পাৰে কুৱেশ্যনটো কেনেকৈ হ'ব পাৰে আপোনালোকে চাই ল'ব ডাইৰেক্ট সুধি দিব যে আমি হেভি নেটৱৰ্ক আমি মানে ট্ৰান্সফাৰ কৰিব লাগিলে তলৰ কোনবিধ কেবল আমি ইউজ কৰিম ঠিক আছে আপোনালোকৰ এনেকুৱা লাগিব যে আমি চিডিৰ পৰা বা ডিভিডিৰ পৰা গান বজাব লাগিলেও স্পীকাৰত আমি এই টুইষ্টেড পেয়াৰ কেবলে সোমাই দিওঁ গতিকে সেইটোৱে চাগে হ'ব নহ'ব ইমান মানে সৰু বস্তু এটা কেতিয়াও ল'ব নোৱাৰে আৰু এইটো যে মই কৈছোঁ টুইষ্টেড পেয়াৰ কেবল বহুত শ্ল' বা বহুত কম কেপাচিটিৰ কিন্তু মনত ৰাখিব যিবিলাক আপোনালোকে ডাঙৰ ডাঙৰ ফাংচনবিলাক দেখা পায় জুবিন গাৰ্গ আহে পাপন মহন্ত আহে তাতে কিন্তু স্পীকাৰবিলাকত মানে স্পীকাৰবিলাকত এইবিলাক কেবলেই ইউজ কৰা হয় এইবিলাক তাৰে ইউজ কৰা হয় গতিকে মই কৈছোঁ যে এইবিলাকৰ কেপাচিটি কম তাৰ মতলব এইটো নহয় যে একোৱেই নোৱাৰিব বহুত কেপাচিটি ইয়াৰো আছে কিন্তু ইয়াৰ কেপাচিটি আৰু বেছি ঠিক আছে গতিকে এইখিনি বস্তু আপোনালোকে মন দি চাব এক্সামত কুৱেশ্যন সোধাৰ চান্স খুবেই বেছি থাকে নেক্সট আহিব ট্ৰান্সমিশ্যন মোড ট্ৰান্সমিশ্যন মানে কি এটা জেগাৰ পৰা আন এটা জেগালৈ কিবা এটা বস্তু ট্ৰান্সফাৰ কৰা এতিয়া চাওক এটা আহিলে চিমপ্লেক্স এটা আহিলে হাফ ডুপ্লেক্স এটা আহিলে ফুল ডুপ্লেক্স চিমপ্লেক্স মানে কি এটা জেগাৰ পৰা আমি ছিগনেল এটা এৰি দিম আৰু এটা জেগাত ছিগনেলটো ৰিচিভ কৰিব ঠিক আছে এতিয়া এইটো ছাপ'জ আমাৰ ৰেডিঅ'ৰ টাৱাৰ ঠিক আছে যিয়ে মোৰ ভিডিঅ' আগৰ পৰা চাই আছে তালৈ গম পাই যে মই ছবি আঁকাত বহুত ভাল গতিকে টাৱাৰে হ'ল নে কি হ'ল মই নিজে গম পোৱা নাই ঠিক আছে টাৱাৰৰ পৰা যেতিয়া ছিগনেল এটা আমাৰ ৰেডিঅ'লৈ আহে আমি ইয়াতে ৰেডিঅ'ত শুনিম ন এটা বস্তু আপোনালোকে ন'টিছ কৰে যে এওঁলোকৰ ছিগনেলটো আমি শুনিম কিন্তু আমি যদি বাহিৰৰ পৰা কিবা ছিগনেল দিওঁ নুশুনে কিন্তু মানে ওৱান ছাইডেড হয় এটা ছাইডৰ পৰাই ছিগনেলটো ট্ৰান্সফাৰ হয় এইটোক আমি ক'ম চিমপ্লেক্স ট্ৰান্সমিশ্যন অ'কে নেক্সট আহিব হাফ ডুপ্লেক্স আপোনালোকে ৱাকি টকি দেখিছে এনেকুৱা দুটা ডিভাইচ থাকে য'ত এফালৰ পৰা ক'ব ঠিক আছে এফালৰ পৰা ক'ব কৈ পেলাই ইয়াৰ হৈ পেলাই কি বুলি ক'ব অ'ভাৰ ঠিক আছে অ'ভাৰ বুলি কোৱাৰ লগে লগে গম পাব যে তেওঁৰ কোৱা হৈছে এতিয়া মই ক'ব পাৰিম মানে দুটা যদি একেলগে কয় ছিগনেলটো ক্ৰেছ হৈ যায় মাজতে গতিকে এইটোক আমি কি বুলি ক'ম হাফ ডিউপ্লেক্স কমপ্লিট ডিউপ্লেক্স বা ফুল ডিউপ্লেক্স নহয় এইটো হাফ মানে এইফালৰ পৰা শুনিব কিন্তু একেলগে নুশুনে দুটা বস্তুৱে ঠিক আছে গতিকে সেইকাৰণে আমাৰ এই যে অ'ভাৰ এণ্ড আউট এইবিলাক যে কয় কপি এইবিলাক যে কয় সেইকাৰণে কয় যে যাতে এও গম পায় যে এইফালে কোৱা কথাখিনি শেষ হৈছে বা এও গম পায় যে এইফালে কোৱা কথাখিনি শেষ হৈছে মই এতিয়া ক'ব পাৰোঁ ঠিক আছে গতিকে এইটো কওঁ আমি হাফ ডিউপ্লেক্স নেক্সট আহিব ফুল ডিউপ্লেক্স লাইক আমাৰ সকলোৰে ফেভাৰেট মোবাইল ফোন মোৰ ইমান ফেভাৰেট নহয় বাৰু মোবাইল ফোন আপুনি এইফালৰ পৰাই কওক বা সেইফালৰ পৰাই কওক যি ইচ্ছাতে কৈ থাকক যেনেকৈ তেনেকৈ কৈ থাকক সেইটো কোনো ধৰণৰ কথা নাই দুফালৰ পৰাই ট্ৰান্সমিশ্যন কৰিব পাৰে গতিকে ট্ৰান্সমিশ্যন মোড তিনিটা আছে কুৱেশ্যন কেনেকৈ সুধিব
হোৱাট টাইপ অফ ট্ৰান্সমিশ্যন মোড আৰ ইউজ ইন ৰেডিঅ' তিনিটা দি দিব চিম্প্লেক্স হাফ ডিপ্লেক্স ফুল ডিপ্লেক্স নান অফ দ্য এবভ আপোনালোকে ক'ত ক্লিক কৰিব লাগিব চিম্প্লেক্স ট্ৰান্সমিশ্যন মোডত ক্লিক কৰিব লাগিব ঠিক আছে অতিকৈ ইম্পৰ্টেণ্ট এক্সাম পাৰ্চপেক্টিভত সুধি দিয়ে নেক্সট আহিব আমাৰ নেটৱৰ্কৰ বিষয়ে যদি আমি পঢ়িব লাগে আমি বহুতকেইটা প্ৰকাৰৰ নেটৱৰ্ক পাওঁ ঠিক আছে তাৰ ভিতৰত আহিলে প্ৰথম লেন মানে হৈছে লোকেল এৰিয়া নেটৱৰ্ক যিটো বহুত ফাষ্ট হয় আপোনালোকে এই ফুল ফৰ্ম কেইটা বিশেষকৈ মনত ৰাখিব লোকেল এৰিয়া নেটৱৰ্ক এইটো ফাষ্টেষ্ট হয় ঠিক আছে আমাৰ লোকেল এৰিয়া এটাত এই নেটৱৰ্কটো চলি থাকে নেক্সট আহিব মেন মানে মানুহ নহয় মেট্ৰপলিটান এৰিয়া নেটৱৰ্ক এটা মেট্ৰপলিটান এৰিয়াৰ যিটো নেটৱৰ্কে কাম কৰে সেইটো আমাক কি বুলি কোৱা হয় মেন ঠিক আছে লেনটোক আমি ক'ত ইউজ কৰোঁ আমাৰ টিভি চেনেলবিলাকত নিজাকৈ এটা নেটৱৰ্ক ক্ৰিয়েট কৰি লোৱা হয় যাতে ক্ৰেছ নহয় পটককৈ ঠিক আছে আৰু সেই গোটেই ছিষ্টেমটো তেওঁলোকে এটা নিৰ্দিষ্ট এৰিয়াৰ ভিতৰতে সীমাবদ্ধ কৰি ৰাখে সেই নেটৱৰ্কটো আপোনালোকে ইচ্ছা কৰিলে ইউজ কৰিব নোৱাৰে যদি আপোনালোকে হেকাৰ নহয় ঠিক আছে সেইটো আমি কি কওঁ লোকেল এৰিয়া নেটৱৰ্ক মেন মানে হৈছে মেট্ৰপলিটান এৰিয়া নেটৱৰ্ক আমাৰ যে কিছুমান এনেকুৱা ছিগনেল যিবিলাক এটা এৰিয়ালৈকেহে বিয়পি থাকে ডাঙৰ এৰিয়ালৈকে বিয়পি থাকে ঠিক আছে সেইটোক আমি কি বুলি কওঁ মেট্ৰপলিটান এৰিয়া নেটৱৰ্ক নেক্সট আহিব WAN বা আমি ৱাইড এৰিয়া নেটৱৰ্ক আমি যিটো ইণ্টাৰনেট পাওঁ এতিয়া বৰ্তমান যিটো ইণ্টাৰনেট পাওঁ সেইটো হৈছে ৱাইড এৰিয়া নেটৱৰ্ক ঠিক আছে তাৰপিছত আহিব WLANটো কি হয় ৱায়াৰলেছ লোকেল এৰিয়া নেটৱৰ্ক যিবিলাক আমি বৰ্তমান ৱাইফাই ইউজ কৰোঁ ঠিক আছে ৱাইফাই ইউজ কৰোঁ এইটো ৱায়াৰলেছ লোকেল এৰিয়া নেটৱৰ্ক বুলি কওঁ আমি নেক্সট আহিব পেন মানে হৈছে পেন কাৰ্ডো নহয় পেন মানে হৈছে কলমো নহয় আৰু পেন মানে হৈছে আমাৰ পানো নহয় যে আমি খাব পাৰোঁ পেন মানে হৈছে পাৰ্চনেল এৰিয়া নেটৱৰ্ক এইবিলাক পাৰ্চনেল কামত ইউজ কৰা হয় বহুত ঠিক আছে গতিকে এইবিলাক আমাৰ ইউজেবল নহয় কিন্তু আমাৰ এক্সাম পাৰ্চপেক্টিভত ইয়াৰে ফুল ফৰ্মটো ইম্পৰ্টেণ্ট হ'ব তাৰপাছত আহিব VPNৰ ফুল ফৰ্ম বহুতবাৰ অলৰেডি এক্সামত সুধি গৈছে ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক VPN মনত ৰাখিব ঠিক আছে তাৰপাছত আমি চাব লাগিব বৰ্তমান সময়ত আমাৰ জিঅ'ই হওক বা এয়াৰটেলেই হওক ফাইবাৰ ইউজ কৰা আৰম্ভ কৰিছে ঠিক আছে আৰু তাতে কি কৰে তেওঁলোকে ৰাউটাৰ কিছুমান দিয়ে এতিয়া ৰাউটাৰটো কি বস্তু যিহেতু 5G আহিছে কিবা আহিছে গতিকে ৰাউটাৰৰ কথা সুধি দিব পাৰে ৰিচেণ্টলি দামো বাঢ়িছে গতিকে ৰাউটাৰৰ কথা সুধি দিব পাৰে ৰাউটাৰ বুলি ক'লে আমি কি গম পাব লাগিব এই ৰাউটাৰ ইজ এ ডিভাইচ ডেট কানেক্ট নেটৱৰ্ক এণ্ড ছাব নেটৱৰ্কছ এণ্ড এলাউজ মাল্টিপল ডিভাইচ এইটো মনত ৰাখিব মাল্টিপল ডিভাইচ to share an internet connection ঠিক আছে এটা নেটৱৰ্কৰ কানেকশ্যন যে বহুতকেইটা ডিভাইচ একেলগে কানেক্ট কৰিব পাৰে নেক্সট আহিব আমাৰ মেলৱেৰ এইটো এটা ভাইৰাছ টাইপ বস্তু ঠিক আছে এইটোতে কি হয় আপোনালোকে চাব মেলৱেৰ অৰ মেলিচিয়াছ ছফ্টৱেৰ এইটো মালয়েছিয়াৰ পৰা ডেভেলপ কৰা হয় মেলিচিয়াছ ছফ্টৱেৰ কিন্তু এখন কোনখন দেশে ডেভেলপ কৰিছিলে সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাষ্ট ইয়াৰ কাৰেণ্ট এফেয়াৰ্ছত আছিলে এইটো বস্তু ঠিক আছে চাইবাৰ ক্ৰাইমৰ কিবা এটা কাৰেণ্ট এফেয়াৰ্ছত মই লাষ্ট ইয়াৰ পাইছিলোঁ ঠিক আছে কোনখন দেশে এইটো মালয়েছিয়া কিন্তু ডেভেলপ কৰা নাই ঠিক আছে Malware is a term that describes any intrusive software developed by cyber criminal আপুনি যদি cyber criminal হয় গম পাব মই গম নাপাওঁ to damage or destroy computers and computer system or steal ডাটাবিলাক মানে চুৰ কৰিবৰ কাৰণে বা আমাৰ কম্পিউটাৰ চিষ্টেম এটা ক্ৰেক কৰিবৰ কাৰণে এনেকুৱা কিছুমান নেটৱৰ্ক ডেভেলপ কৰা হয় ঠিক আছে এনেকুৱা কিছুমান ছফ্টৱেৰ ডেভেলপ কৰা হয় যিবিলাক আমি বিভিন্ন সময়ত আমাৰ চিষ্টেমবিলাক ক্ৰেছ হোৱা দেখা পোৱা যায় ঠিক আছে গতিকে এইটো কুৱেশ্যনো আপোনালোকক সুধিব পাৰে মেলৱেৰ কি বস্তু ঠিক আছে বা কোনখন মানে কাণ্ট্ৰিৰ পৰা এইটো ডেভেলপ হৈছিল সুধি দিব পাৰে গতিকে এক্সাম পাৰ্চপেক্টিভত বহুত বেছি ইম্পৰ্টেণ্ট মনত ৰাখিব গতিকে মই ভাবোঁ এই ক্লাছটোত আপোনালোকৰ কম্পিউটাৰৰ A to Z নলেজ পাই গ'ল ইয়াৰ পৰা বাহিৰত কুৱেশ্যন নাহে বিশ্বাস ৰাখক আপোনালোকে যিয়ে আমাৰ ভিডিঅ' চাই আছে এতিয়ালৈকে সকলোৱে এইটো বস্তু অলৰেডি বিশ্বাসত লৈ লৈছে যে ইয়াৰ পৰা বাহিৰত কুৱেশ্যন নাহে গতিকে এইটো ভিডিঅ' তাৰ পৰা কোনো ব্যতিক্ৰম নহয় ইয়াৰ পৰা যেতিয়ালৈকে মই কভাৰ কৰি দিছোঁ ইয়াতে যিখিনি এক্সাম পাৰ্চপেক্টিভত আপোনালোকৰ জানিবলগীয়া আছে আপোনালোকে বেলেগ MCQ ট্ৰাই কৰক ইয়াৰ পৰা আপোনালোকে কমন পাই যাব ঠিক আছে বহুত বেছি সময় নলওঁ আমাৰ বেলেগ ভিডিঅ'বিলাক আপোনালোকে যদি চাই আছে তেতিয়াহ'লে আমাৰ ক্লাছটো বা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আমাৰ আগন্তুক ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে বা আমাৰ ভিডিঅ'সমূহ যদি ভাল পাইছে আমাৰ এফৰ্টখিনি যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব অ'কে তেতিয়ালৈকে থেংক ইউ গুড বাই